মৰমৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ তোমালোকক আজিৰ ভিডিঅ'টিলৈ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ কোনটো টপিকৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব। MCQ লগতে তোমাৰ লং কুৱেশ্যন দুইটা আমি ডিছকাশ্যন কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু ইয়াতে যিখিনি বস্তু তোমালোকক দিয়া হ'ব তাৰে পৰা তোমালোকে 99% কুৱেশ্যন কমন পাবা, কাৰণ গোটেইখিনি তোমাৰ এনালাইচিছ কৰা হয়। যোৱা বছৰৰ কুৱেশ্যন পেপাৰ আৰু এই বছৰৰ যিমানবোৰ কুৱেশ্যন পেপাৰ আছে গোটেইখিনি এনালাইচিছ কৰাৰ পিছতে মই এই ভিডিঅ'টো বনাই আছোঁ। তোমালোকক সেইটো মই হোৱাটছএপ গ্ৰুপতো জনাইছিলোঁ আৰু হোৱাটছএপ গ্ৰুপৰ যিটো লিংক আছে সেইটো কমেণ্ট ছেকশ্যনত মই দি দিছোঁ। তোমালোকে হোৱাটছএপ গ্ৰুপত জইন হ'বা যাতে সকলো ধৰণৰ হেল্প তোমালোকে ল'ব পাৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চোৱা কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব সেইটো ইয়াতে লিখা আছে। চোৱা এইটোৰ পৰা আহিব 6 মাৰ্ক, তাৰপিছত ছেকেণ্ড চেপ্টাৰৰ পৰা আহিব 6, 3 নম্বৰৰ পৰা আহিব 7 মাৰ্ক, 4 নম্বৰৰ পৰা আহিব 6 মাৰ্ক, 5 নম্বৰ চেপ্টাৰৰ পৰা আহিব 4 মাৰ্কছ, 6 নম্বৰৰ পৰা আহিব 8 মাৰ্কছ, 7 নম্বৰ চেপ্টাৰৰ পৰা 6, 8 নম্বৰৰ পৰা 5, 9 নম্বৰৰ পৰা 5, 10 নম্বৰ চেপ্টাৰৰ পৰা 8 নম্বৰ আহিব, 11 নম্বৰ চেপ্টাৰৰ পৰা 5 মাৰ্ক আহিব, তাৰপিছত 12 নম্বৰ চেপ্টাৰৰ পৰা আহিব তোমাৰ 6 মাৰ্ক, তাৰপিছত 13ৰ পৰা আহিব 5 মাৰ্ক, 14ৰ পৰা আহিব 4 মাৰ্কছ, 15ৰ পৰা আহিব 4 মাৰ্কছ আৰু তোমাৰ 16ৰ পৰা আহিব 5 মাৰ্কছ। তো কোনবোৰ টপিকৰ পৰা কেনেকুৱা ধৰণৰ MCQ আহিব পাৰে, কেনেকুৱা ধৰণৰ লং কুৱেশ্যন আহিব পাৰে, গোটেইখিনি আমি এটা ভিডিঅ'তে আলোচনা কৰিম যিহেতু সময় একেবাৰেই নাই। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চব প্ৰথমতে তোমালোকে এই এক্টিভিটিটো চাবা। এক্টিভিটিৰ লগত আৰু ডায়েগ্ৰামটো চাবা। ইয়াতে চব মেগনেছিয়ামৰ ফিটাত আহিত কৰিলে কি হয় সেইটোৰ বিষয়ে চাবা। আৰু তোমাৰ যিটো ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন আছে সেইটোৰ ডিফাৰেঞ্চিয়েশ্যনো কিন্তু তোমালোকে জানিব লাগিব, ঠিক আছে। তাৰপিছত ইয়াতে চাবা তোমাৰ এইটো সন্তুলিত ৰাসায়নিক সমীকৰণৰ যিটো ভৰণ নিত্যতা সূত্ৰ আছে এইটো, ঠিক আছে। আৰু চোৱা এইবছৰ তোমাৰ বহুত জিলাত আহিছে, তোমালোকে এই বিক্ৰিয়া দুটা চাবা, এইটো তোমাৰ আৰু এইটো এই বিক্ৰিয়া দুটা চাবা। তোমালোকে কিতাপ ওলাই লোৱা, তোমালোকে এইখিনি আণ্ডাৰলাইন কৰি ল'বা, ঠিক আছে। তাৰপিছত এইটো চোৱা এইটো সালোক সংশ্লেষণৰ ৰাসায়নিক বিক্ৰিয়াটো চাবা ইয়াৰে পৰা। তাৰপিছত তোমাৰ ইফালে আছে তোমাৰ এইটো এই বিক্ৰিয়া দুটা চাবা, ঠিক আছে, এইখিনি চাবা। আৰু এইফালে চোৱা তোমাৰ এই এক্টিভিটিটো চাবা ইয়াৰে পৰা। এক্টিভিটি কিন্তু তোমাৰ 2 মাৰ্কৰ কাৰণে এইটো এক্টিভিটি আহে এক্সামত। তাৰপিছত তোমাৰ এইটো চাবা 2 মাৰ্কৰ কাৰণে এইটো সহনকীয় তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়। আৰু তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া কাক বোলে সেইটোৰ বিষয়ে আলোচনা কৰিম। তাৰপিছত চোৱা ডিকম্পজিশ্যন ৰিয়েকশ্যনৰ এই কথাখিনি চাবা। আৰু এতিয়া যিটো ছালফাৰ ডাই অক্সাইডৰ যিটো গোন্ধ আছে পচা কণীৰ দৰে, এই কথাটো মনত ৰাখিবা। তাৰপিছত আছে তোমাৰ চিমেণ্ট উৎপাদনত ব্যৱহাৰ কৰা ৰাসায়নিক বিক্ৰিয়াটোৰ পদাৰ্থবিধৰ নাম কি, এইখিনি চাবা, ইম্পৰ্টেণ্ট হয়। আৰু এইফালৰ পৰা তোমাৰ এই যিটো তোমাৰ মুগা বৰণৰ যিটো ধোঁৱা উৎপন্ন হয় সেইটো এই বিক্ৰিয়াটো। আৰু এইফালে আছে তোমাৰ এক্টিভিটি এইটো কিন্তু এইবাৰ প্ৰত্যেকটো জিলাতে এই প্ৰশ্নটো আহিছে, এই এক্টিভিটিটো আহিছে, ঠিক আছে। তোমাৰ এইটো কলা বগা ফটোগ্ৰাফিক ফিল্মত ব্যৱহাৰ কৰা হয় যে এই দুটা বিক্ৰিয়া তোমাৰ কি কৰা হয়, ব্যৱহাৰ কৰা হয়। তাৰপিছত তোমালোকে এইফালে চাব লাগিব এক্টিভিটি 1.10, এইটো তোমাৰ যিটো অধক্ষেপণ বিক্ৰিয়া আছে বা দ্বিঅপহৰণ বিক্ৰিয়া আছে এইটো। আৰু এইফালৰ পৰা তোমালোকে এই ৰিয়েকশ্যন তিনিটা চাবা। এই ৰিয়েকশ্যন তিনিটা জাৰিত হোৱা পদাৰ্থ আৰু বিজাৰিত হোৱা পদাৰ্থ বিচাৰি উলিয়াব লাগে, সেইটোৰ ওপৰত কিন্তু প্ৰশ্ন আহে, ঠিক আছে। আৰু এইফালে চাবা তোমাৰ এইটো দুৰ্গন্ধিতা, এইটোৰ ওপৰত MCQ আহে, লগতে তোমাৰ লং কুৱেশ্যন আহে। তো ইয়াৰ পৰা তুমি চাব লাগিব এইটো চাবা। 1 নম্বৰ কুৱেশ্যনটো চাবা। 1 নম্বৰ কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় 2 নম্বৰ কুৱেশ্যনৰ কাৰণে। আৰু 3 নম্বৰ কুৱেশ্যন দুটা চাবা। তো এইখিনি হৈ গ'ল। তাৰপিছত আহিছে অনুশীলনী। চ' অনুশীলনীৰ যিকেইটা তোমাৰ MCQ আছে সেই MCQ কেইটা চাবা, ঠিক আছে। তাৰপিছত ইয়াৰ পৰা তুমি চাবা কোনটো চোৱা 9 নম্বৰ, 10 নম্বৰ আৰু ইফালে আছে 11 নম্বৰ। সেইটো বহুত ইম্পৰ্টেণ্ট হয়। 9, 10, 11 এইকেইটা তুমি লং কুৱেশ্যন চাবা। 2 মাৰ্ক বা 3 মাৰ্কৰ কাৰণে এইবোৰ কিন্তু ইম্পৰ্টেণ্ট হয়, এইবোৰৰ পৰা পৰীক্ষাত প্ৰশ্ন পাবা। আৰু এইফালৰ পৰা চোৱা তোমাৰ ইয়াতে এই যিটো 40 নম্বৰ যিটো কুৱেশ্যন আছে সেই কুৱেশ্যনটো চাবা। আৰু ইফালে চোৱা তোমাৰ এই যিটো 90 নম্বৰ যিটো কুৱেশ্যন আছে এই কুৱেশ্যনটো তোমাৰ MCQত আহে, ঠিক আছে। তো 80 নম্বৰ কুৱেশ্যনটো চাবা। এইফালে তোমাৰ এইটো MCQত আহে, ঠিক আছে, এইটো চাবা তোমালোকে। আৰু এইটো অধক্ষেপণ বিক্ৰিয়া, তুমি এইটো আৰু এক্সট্ৰাকৈ পঢ়িব নালাগে, কাৰণ তোমালোকে ইফালে পঢ়িছা এইটো অধক্ষেপণ বিক্ৰিয়া দেখুৱাই দিলোঁ এইটো। তো এইটো পঢ়িলে তুমি সেইখিনি আৰু এক্সট্ৰাকৈ চোৱাৰ দৰকাৰ নাই। তো এইখিনি হৈ গ'ল তোমাৰ ফাৰ্ষ্ট চেপ্টাৰটো।
তাৰপিছত আছে তোমাৰ চোৱা ছেকেণ্ড চেপ্টাৰ। তো ছেকেণ্ড চেপ্টাৰৰ পৰা তোমালোকে ইয়াতে লিটমাছৰ বিষয়ে কথাখিনি জানি থ'বা। লিটমাছ এইটো বৰ্গটো চাবা। তাৰপিছত তোমাৰ ইয়াতে কোনটো উদ্ভিদৰ পৰা হয় আৰু প্ৰাথমিক যিটো বৰণ সেইটো কি হয় এইখিনি চাবা, ঠিক আছে। তাৰপিছত চাবা ইয়াতে তোমাৰ হাইড্ৰজেন গেছৰ ধৰ্মটো চাব অলপ। হাইড্ৰজেন গেছটো পপ চাউণ্ডেদি যে জ্বলি উঠে সেইটো। আৰু ইফালে এই কাৰ্যকলাপ 2.4টো কিন্তু চাবা বহুত ইম্পৰ্টেণ্ট হয়। এই ৰিয়েকশ্যনটো অহাৰ বহুত চান্স আছে এইবাৰ, এই ৰিয়েকশ্যনটো, ঠিক আছে। তাৰপিছত আছে তোমাৰ ইফালে আছে তোমাৰ উভধৰ্মী অক্সাইডৰ বিষয়ে আছে, সেইখিনিও আমি চাব লাগিব। এইফালে চাবা তোমাৰ ইয়াৰে পৰা 1 নম্বৰ কুৱেশ্যনটো চাবা। 1 নম্বৰ এইটো ইয়াতে 1, 2 আৰু 3 তিনিওটা চাবা, কাৰণ প্ৰত্যেকটো কুৱেশ্যনৰ তোমাৰ পৰীক্ষাত আহিছে, ঠিক আছে। তাৰপিছত আছে তোমাৰ এইফালে ইয়াতে তোমাৰ আৰু এটা কথা লক্ষ্য কৰিবা, তোমাৰ এই ডায়েগ্ৰামটোৰ লগত ৰিলেটেড ইয়াতে তোমাৰ যে পানীত এচিড যোগ কৰা হয় নে এচিডত পানী যোগ কৰা হয়, এই প্ৰশ্নটো কিন্তু পৰীক্ষাত আহে আৰু সেইটো তোমাৰ ইয়াতে আছে। তাৰপিছত তোমাৰ এইটো প্ৰশ্নাৱলীৰ পৰা তোমালোকে এইখিনি কিন্তু চাব লাগিব, ইম্পৰ্টেণ্ট হয় চাবা। এই প্ৰশ্নটো চাবা ইয়াতে তোমাৰ এইটো 1 নম্বৰ কুৱেশ্যনটো চাবা। তাৰপিছত আছে তোমাৰ এইটো 3 নম্বৰ, এইফালে 4 নম্বৰ আৰু ইফালে আছে 6 নম্বৰ। এইকেইটা প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট হয়। আৰু পিএইচ স্কেলৰ ওপৰত তোমালোকে জানাই কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে পিএইচ স্কেলৰ ওপৰত, এইখিনিতো চাবই লাগিব। কেৱল তোমালোকে ৰেঞ্জকেইটা মনত ৰাখিবা বা তোমাৰ কোনটোৰ কি হয়, যেনেকুৱা তোমাৰ ইয়াতে আছে। তাৰপিছত তোমাৰ ইফালে আছে, এইখিনি কথা তোমালোকে চাব লাগিব। আৰু তোমাৰ এইটো চব পিএইচ স্কেলটো হয়। তাৰপিছত এইটো এচিড বৰষুণৰ পিএইচৰ মান কিমান সেইখিনি চাব লাগিব। আৰু এই প্ৰশ্নটো 2 মাৰ্কৰ কাৰণে চাবা। 2 মাৰ্কৰ কাৰণে কিন্তু এই প্ৰশ্নটো আহে যে আমাৰ পাচনতন্ত্ৰত এচিডৰ ভূমিকা কি, তাৰপিছত দন্তক্ষয় কেতিয়া হয় এইখিনি চাবা, ঠিক আছে। আৰু ইয়াৰে যিটো তোমাৰ এই তালিকাখন যে আছে এইখন মনত ৰাখিবা। ইয়াৰে পৰা মেথছ দ্য ফলোইং কুৱেশ্যন আহিব পাৰে, ঠিক আছে। আৰু ইয়াৰ পৰা তোমাৰ এই 1 নম্বৰ কুৱেশ্যনটো চাবা, এইটো 1 নম্বৰ কুৱেশ্যনটো। তাৰপিছত আছে তোমাৰ এইফালে আছে তোমাৰ ইয়াৰে পৰা ক্ল'ৰ' এলকালি পদ্ধতিটো চাবা, এইটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু ইফালে আছে ব্ৰাইন, এইটো ব্ৰাইন আৰু ক্ল'ৰ' এলকালি। তাৰপিছত তোমাৰ ব্লিচিং পাউডাৰৰ পৰা এই আণ্ডাৰলাইন কৰা লাইনখিনি চাবা। আৰু ইয়াৰ কিন্তু ব্যৱহাৰ চোৱা, ইয়াৰ পিছত তোমাৰ ব্লিচিং পাউডাৰ কোৱা, তাৰপিছত কাপোৰ ধোৱা ছ'ডা কোৱা, এইবোৰৰ কিন্তু ব্যৱহাৰ তুমি জানিবই লাগিব, কাৰণ ব্যৱহাৰৰ ওপৰত MCQ আহিব পাৰে, লং কুৱেশ্যন আহিব পাৰে, ঠিক আছে। MCQ আৰু লং কুৱেশ্যন দুয়োটা আহিব পাৰে, গতিকে তুমি এইখিনি এৰাই চলিব নোৱাৰা, ঠিক আছে এইখিনি। তাৰপিছত আছে তোমাৰ এইফালে এইটো কাপোৰ ধোৱা ছ'ডাৰ ব্যৱহাৰ আছে এইফালে। তাৰপিছত প্লাষ্টাৰ অফ পেৰিছ কি হয়, এইটো বহুত ইম্পৰ্টেণ্ট হয়। এইবাৰ কিন্তু এইটো অহাৰ বহুত চান্স আছে, ঠিক আছে। আৰু এটা কথা তোমালোকে সদায় মনত ৰাখিবা, ইয়াৰে যিবোৰ যেতিয়া তুমি ৰাসায়নিক সংকেতবোৰ মনত ৰাখিবা, লগতে পানীৰ অণুৰ সংখ্যাবোৰো মনত ৰাখিবা, কাৰণ পানীৰ অণুৰ সংখ্যাৰ ওপৰতো প্ৰশ্ন আহে। আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে MCQৰ বিষয়ে মই তোমালোকক 100টা MCQ বাছি দিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বা, তাৰ পৰা তোমালোকে গোটেইখিনি MCQ পাই যাবা, ঠিক আছে। তাৰপিছত তোমাৰ ইয়াৰে তোমাৰ এই 5 নম্বৰ কুৱেশ্যনটো চাবা, বাকীকেইটা তোমাৰ MCQ আহে। এতিয়া আহিছোঁ আমাৰ লং কুৱেশ্যনলৈ চাবা। MCQ কেইটা কিন্তু চাব লাগিব। MCQ ইয়াৰে তোমাৰ চাবা, ইয়াৰ পৰা কি চাবা, 6 নম্বৰ 7 নম্বৰ কুৱেশ্যনটো চাবা। তাৰপিছত চাবা এইটো 9 নম্বৰ প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয়, 9 নম্বৰ প্ৰশ্নটো। তাৰপিছত আছে তোমাৰ 11, 12, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, আহিব পাৰে হা এক্সাম, মানে বহুত চান্স আছে এই বছৰ। সেইটো 11, 12 আৰু ইফালে আছে 14, এইটো আমাৰ 2 নম্বৰ চেপ্টাৰটো হৈ গ'ল। এটা আহিছোঁ আমি 3 নম্বৰ চেপ্টাৰ, এইটোৰ পৰা 7 মাৰ্ক আহিব। ইয়াৰ পৰা তুমি কি চাব লাগিব, এটা চোৱা। প্ৰথমতে নমনীয়তা, ঘাতসনীয়তা আৰু ঋণাদিগুণিক এটা চাবা। আৰু এইফালে তোমাৰ এইখিনি লাইন চাবা, তোমাৰ আটাইতকৈ পৰিবাহী আৰু অপৰিবাহী ধাতু। তাৰপিছত তোমাৰ ইয়াতে তোমাৰ চোৱা 4টা পইণ্ট আছে, এইটো চোৱা 4টা পইণ্ট আছে ইয়াতে। এই 4টা পইণ্টৰ পৰা পৰীক্ষাতো প্ৰশ্ন পাবাই, যিকোনো এটা প্ৰশ্নত আহিব, ঠিক আছে। ইয়াৰ পৰা চোৱা এইটো প্ৰশ্নাৱলী, এইটো 2 নম্বৰটো চাবা। এইকেইটা তোমাৰ MCQ হয়। তোমালোকে যদি এইখিনি যদি তোমালোকে পঢ়া, তেতিয়াহ'লে তোমালোকে এইখিনি চোৱাৰ দৰকাৰ নাই, ঠিক আছে।
তাৰপিছত ইয়াতে তোমাৰ এটা বহুত ইম্পৰ্টেণ্ট এটা আছে, সেইটো হৈছে কি উভধৰ্মী অক্সাইড। এইটো উভধৰ্মী অক্সাইড তোমালোকে আণ্ডাৰলাইন কৰি লোৱা, উভধৰ্মী অক্সাইড কাক বোলে, লগতে এক্সাম্পলকেইটা। ঠিক আছে, তাৰপিছত আছে তোমাৰ সেইফালে তোমালোকে চাব লাগিব এইখিনি কথা চাবা। তোমাৰ এই যিটো পেজ আছে, এই পেজৰ পৰা কিন্তু প্ৰশ্ন পাবাই। তোমাৰ পানীত উপঙিবলৈ ধৰে, কিছুমান ধাতুৱে তোমাৰ বিক্ৰিয়া কৰি পানীত যে উপঙিবলৈ ধৰে, সেইবোৰটোৰ ওপৰত কিন্তু প্ৰশ্ন আহে। কিয় ধৰে, গোটেইখিনি কথা ইয়াতে আছে। তো এই গোটেইখিনি তোমালোকে চাব লাগিব। এইটো পেজ কিন্তু এৰিব নোৱাৰা, এইটোৰ ওপৰত কিন্তু প্ৰশ্ন আহিব। তাৰপিছত এই চিৰিজটো মনত ৰাখিবা, এইটো চিৰিজ মনত ৰাখিবা। অম্লৰাজ কি এইটো মনত ৰাখিবা, আৰু ইয়াৰ পিছত তোমাৰ এই চিৰিজটোতো মনত ৰাখিব লাগিব। ঠিক আছে, ইয়াৰ পিছত তোমাৰ চোৱা এইফালৰ পৰা তুমি কি চাব লাগিব, ইয়াৰে তোমাৰ এই প্ৰশ্নটো চাবা। এইটো 3 নম্বৰ প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয়, 3 নম্বৰ কুৱেশ্যনটো। তাৰপিছত আছে তোমাৰ ইফালে এইটো 4 নম্বৰ কুৱেশ্যনটো, ইফালে 3 নম্বৰ আৰু 4 নম্বৰ চালা। আৰু চোৱা ইয়াতে তোমাৰ ইলেক্ট্ৰন ট্ৰান্সফাৰ মেথডেৰে তোমাৰ যৌগ গঠন কৰা, সেইটোৰ ওপৰত কিন্তু এটা কুৱেশ্যন আহিব। 100% তোমালোকে চিয়'ৰ থাকা। যোৱা বছৰ আহিছিল, মই শিকাইছিলোঁ, এই বছৰো শিকাম তোমাৰ কেনেকৈ এইবোৰ কৰা হয়। তো গোটেইখিনি আমি আলোচনা কৰিম, তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। আৰু তোমাৰ পিছত যিবোৰ ভিডিঅ' আহিব, সেইবোৰত তোমাৰ 100% তোমালোকৰ কেৱল মাৰ্ক কেটচিং কৰাৰ কাৰণে সেইবোৰ ভিডিঅ' মই বনাম। ঠিক আছে, তো ইয়াতে তোমাৰ চোৱা মেগনেছিয়াম ক্লৰাইড, ছ'ডিয়াম ক্লৰাইড আছে এইখিনি। আৰু তোমাৰ ইফালে আছে আইনীয় যৌগৰ ধৰ্ম, এইকেইটা তুমি গোটেইখিনি চাব লাগিব, এই পেৰাগ্ৰাফটো। ঠিক আছে, চাবা এই পেৰাগ্ৰাফটো চাব লাগিব দেই, মই বাৰে বাৰে কৈ আছোঁ, এইটোৰ পৰা কুৱেশ্যন আহিব। ঠিক আছে, তাৰপিছত চোৱা এইফালে এই আণ্ডাৰলাইন কৰা বস্তুখিনি চাব লাগিব। মুক্ত অৱস্থাত পোৱা যায় কোনবোৰ বিদ্যুৎ বিজাৰণ পদ্ধতিৰ দ্বাৰা সংশ্লেষণ কৰা হয়, গোটেইখিনি কথা তোমাৰ ইয়াতে ধুনীয়াকৈ দিয়া আছে, সেইখিনি চাবা। তাৰপিছত ইফালে আছে তোমাৰ তাপজাৰণ আৰু দগ্ধীকৰণ, লগতে তোমাৰ এই ৰিয়েকশ্যন দুটা, তাপজাৰণ কাক বোলে আৰু দগ্ধীকৰণ কাক বোলে, এই দুটা ৰিয়েকশ্যন। ঠিক আছে, আৰু ইয়াতে তোমালোকে এটা কথা চাই থবা, চিনাবাৰ কি হয়, এইটো কিন্তু পৰীক্ষাত আহে, চিনাবাৰ কি এইটো চাবা। তাৰপিছত তোমাৰ ইয়াতে চাবা থাৰ্মিট বিক্ৰিয়া, এই দুটা থাৰ্মিট বিক্ৰিয়া আছে, এই দুটা চাই থবা। তাৰপিছত তোমাৰ ক্ষয়ভৱনৰ পৰা এইফালে চোৱা, তোমাৰ যিটো ক্ষয় প্ৰতিৰোধ আছে, এইটো চোৱা ক্ষয় প্ৰতিৰোধৰ, এইটোৰ পৰা যদি প্ৰশ্ন নাহে তেতিয়াহ'লে মেট্ৰিক পৰীক্ষাই নহয়, মানে ক'বলৈ গ'লে তেনেকুৱা। ইয়াতে তোমাৰ সংকৰ ধাতুৰ বিষয়ে আছে। ঠিক আছে, সংকৰ ধাতুৰ বিষয়ে, তো সংকৰ ধাতুৰ বিষয়ে প্ৰশ্ন পৰীক্ষাত আহিবই। ঠিক আছে, তো এইটো পেজ তোমালোকে ভালদৰে পঢ়িব লাগিব। এইটো পেজ ধুনীয়াকৈ দিয়া আছে, গোটেইখিনি কথা দিয়া আছে ইয়াতে, এইটো পেজ পঢ়িবা, এৰি নিদিবা। তাৰপিছত তোমাৰ এইটোৰ অনুশীলনী চোৱা, অনুশীলনীৰ পৰা MCQ কেইটা চাবা। MCQ কেইটা চোৱাৰ পিছত তোমালোকে ইয়াৰ পৰা চাবা, এইটো 5 নম্বৰ প্ৰশ্নটো চাবা। এইফালে আছে তোমাৰ 6 নম্বৰ, এইফালে আছে 8 নম্বৰ চাবা, 5, 6, 8। আৰু তোমাৰ এইফালে আছে 9 নম্বৰ প্ৰশ্নটো, বহুত ইম্পৰ্টেণ্ট হয় 9 নম্বৰ কুৱেশ্যন। আৰু ইয়াতে চোৱা যিটো তোমাৰ 12 নম্বৰ যিটো প্ৰশ্ন আছে, এইটো 1 নম্বৰটো চাবা আৰু এইটো D নম্বৰটো চাবা, A আৰু D, A নম্বৰ আৰু D নম্বৰ এইটো চাবা। ইয়াৰ পিছত তোমালোকৰ এইটো 16 নম্বৰ কুৱেশ্যনটো চাবা। ঠিক আছে, তাৰপিছত আহিছোঁ কাৰ্বন আৰু তাৰ যৌগ, এইটোৰ পৰা তোমালোকে কি কি চাব লাগিব, ইয়াতে চোৱা। প্ৰথমতে তোমালোকে এই গ্ৰেফাইট, হীৰাৰ গঠন আৰু ফুলেৰিন, এইকেইটা কি কি হয় সেইটো চাবা। তাৰপিছত তোমালোকে এইফালৰ পৰা চাবা, আৰু সহযোজী বন্ধনী কাক বোলে আৰু সহযোজী যৌগ কি হয়, সেইটোতো আৰু তোমাৰ এইটো বহুত জিলাত আহিছে এইবাৰ মেট্ৰিক পৰীক্ষাত, প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহিছে, বহুত জিলাত আহিছে। এইটো তোমাৰ এই নাইট্ৰজেনৰ যিটো গঠন আছে, এইটো 3টা বন্ধনী থাকে ইয়াতে, তো অক্সিজেনৰটো চাই থবা, ইম্পৰ্টেঞ্চ আছে। তাৰপিছত চোৱা কাৰ্বনৰ যি দুটা ধৰ্ম আছে, এটা আছে কেটিনেশ্যন আৰু এটা আছে দুটা চাৰি, এই দুটা, এইটো 1 আৰু 2 দুটা চাই থবা। লগতে তোমাৰ সংপৃক্ত হাইড্ৰকাৰ্বন আৰু অসংপৃক্ত হাইড্ৰকাৰ্বন কাক বোলে, সেইখিনি কথা তোমাৰ এইখিনিত পাবা, সেইখিনি চাবা। এইফালৰ পৰা চোৱা, ইয়াৰ পৰা কিন্তু তোমালোকে এটা প্ৰশ্ন পাবাই, তাৰ লগত তোমালোকে চাব লাগিব সমযোজী কাক বোলে, এইখিনি চাবা। আৰু এইটো চাবা বেনজিন, তাৰপিছত আছে তোমাৰ চাইক্লোহেক্সেন আৰু এটা আছে চাইক্লোপেণ্টেন, এই 3টা বস্তু চাবা। এটা চাইক্লোহেক্সেন আছে, চাইক্লোপেণ্টেন আছে, আৰু এটা আছে বেনজিন, এইকেইটাৰ গঠন চাবা, ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তাৰপিছত এলকহল, এইটো চোৱা কাৰ্যকৰীমূলক, এটা প্ৰশ্নটো 100% আহিব 1 মাৰ্কৰ MCQ,
এটা প্ৰশ্ন আহিব ইয়াৰ পৰা, এইটো কাৰ্যকৰীমূলকৰ পৰা তুমি এইখিনি চাই থবা। ঠিক আছে, তাৰপিছত আছে তোমাৰ সমগণীয় শ্ৰেণী। সমগণীয় শ্ৰেণীৰ যিকেইটা বৈশিষ্ট্য আছে চোৱা, CH2 মূলকৰ পাৰ্থক্য থাকে আৰু তোমাৰ 12 এইটোৰো তোমাৰ ডিফাৰেঞ্চ থাকে, এইখিনি কথা চাবা। সমগণীয় শ্ৰেণীৰ ওপৰত কিন্তু প্ৰশ্ন আহে। ঠিক আছে, এইখিনি চাব লাগিব। ইয়াতে চোৱা ধুনীয়াকৈ তোমাৰ গোটেইখিনি দিয়া আছে, এইখিনি এবাৰ প্ৰেক্টিছ কৰিবা। এনেকুৱা নহয় যে একেবাৰে ৰাট্টা মাৰিব লাগে, কোনো দৰকাৰ নাই, ভালদৰে প্ৰেক্টিছ কৰিবা। ঠিক আছে, তাৰপিছত মই তোমালোকক ক'লোঁ ইয়াতে তোমাৰ এইটো 1 নম্বৰ কুৱেশ্যন, তাৰপিছত 3 নম্বৰ কুৱেশ্যন, আৰু এইফালৰ পৰা চোৱা এইকেইটা তোমালোকে কিন্তু চাব লাগিব 4 আৰু 5। ইয়াৰ পৰা তোমালোকে যিকোনো এটা প্ৰশ্ন পৰীক্ষাত আহিব। ঠিক আছে, এইখিনিৰ পৰা। তাৰপিছত চাবা এটা তোমাৰ দহনৰ পৰা তোমালোকে ইয়াতে যিটো তোমাৰ জাৰণ বিক্ৰিয়া আছে, এই বিক্ৰিয়াটো চাবা, কেৱল এই ৰিয়েকশ্যনটো চালে হয়। ঠিক আছে, আৰু ইফালে আছে যোগাত্মক বিক্ৰিয়া। প্ৰথমতে ডেফিনেশ্যনটো মনত ৰাখিবা, লগতে বিক্ৰিয়াটো। ঠিক আছে, ইম্পৰ্টেণ্ট হয়। তাৰপিছত আছে তোমাৰ ইয়াতে 1 নম্বৰ কুৱেশ্যনটো চাবা, এইটো অনুশীলনীৰ পৰা 1 নম্বৰ কুৱেশ্যনটো চাবা, আৰু এইফালে তোমাৰ এই ৰিয়েকশ্যনটো চাবা। ঠিক আছে, এইটো ৰিয়েকশ্যন বহুত ইম্পৰ্টেণ্ট হয়, নিৰোধন হিচাপে কিয় ব্যৱহাৰ কৰা হয়। তাৰপিছত তোমাৰ ইয়াতে টিংচাৰ অফ আয়োডিন কি হয়, সেইটো তোমালোকে ক্লাছ 9তো পঢ়িছা। আৰু ইফালে আছে তোমাৰ এষ্টাৰিভৱন বিক্ৰিয়া চাবা, বহুত ইম্পৰ্টেণ্ট হয় দেই। এষ্টাৰিভৱন যিটো বিক্ৰিয়া আছে সেইটো, এই বিক্ৰিয়াটোত কি কি ইউজ কৰা হয় আৰু কেনেকুৱা হয়। লগতে তোমাৰ এইটো চেপনিফিকেশ্যন বা চাৱনীভৱন বিক্ৰিয়া, চেপনিফিকেশ্যন বা চাৱনীভৱন বিক্ৰিয়া। ইফালে আছে তোমাৰ এইটো MCQৰ কাৰণে এইখিনি কথা চাব লাগিব। এইখিনি কথা চোৱা, ভিনেগাৰ কি হয়। ঠিক আছে, তাৰপিছত তোমাৰ এইটো গ্লেচিয়েল এচিটিক এচিড কি হয়, এইখিনি কথা তোমালোকে চাব লাগিব। ইয়াৰ পৰা কিন্তু MCQ আহিছে, এই বছৰ আহিছে, বহুত জিলাত কুৱেশ্যন আহিছে। তো মই তোমালোকক বাৰে বাৰে কৈ আছোঁ যে এনালাইচিছ কৰিছোঁ, তাৰপিছতে কৈ আছোঁ। এনেকুৱা তোমাৰ আন্দাজত কোনো বস্তু মই নকওঁ, তোমালোকে গমেই পোৱা। তো এইখিনি চোৱা, এইখিনি চাবা। আৰু তোমালোকে ভালদৰে নম্বৰ পাবলৈ হ'লেতো অলপ কষ্ট কৰিবই লাগিব না। এইটো তোমাৰ চেপনিফিকেশ্যনৰ এইটো ৰিয়েকশ্যন হয়, এইটো চাবা। ঠিক আছে, চেপনিফিকেশ্যনৰ ৰিয়েকশ্যনটো চালে হ'ল। আৰু এইফালৰ পৰা চোৱা, যিটো তোমাৰ চাবোনৰ যিটো, আচ্ছা ইয়াতে তোমাৰ এই যিটো প্ৰশ্ন 1 নম্বৰ প্ৰশ্নটো কিন্তু ইম্পৰ্টেঞ্চ আছে ইয়াতে প্ৰশ্নাৱলীৰ পৰা। আৰু এইফালে তোমাৰ ইয়াতে 2 নম্বৰ কুৱেশ্যনটো চাবা, আৰু এইটো তোমাৰ অনুশীলনীৰ তোমাৰ MCQ কেইটা চাবা। লগতে MCQ কেইটা চোৱাৰ পিছত তোমালোকে চোৱা, এইটো প্ৰশ্ন MCQ আহে। ঠিক আছে, আৰু এইটো 12 নম্বৰ প্ৰশ্নটো চাবা, আৰু এই 15 নম্বৰ প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয় এই বছৰৰ কাৰণে। তাৰপিছত তোমাৰ ইয়াতে সমগণীয় শ্ৰেণী কাক বোলে উদাহৰণ দি বুজাই লিখা। তাৰপিছত এইটো 3 নম্বৰ কুৱেশ্যনটো চাবা। তো এইকেইটা চালে হ'ল, এইকেইটাৰ পৰা তোমাৰ অহাৰ চান্স আছে। আৰু যিটো মৌলৰ পৰ্যাবৃত্ত তালিকা আছে, মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন আছে, এইটো চেপ্টাৰৰ পৰা তোমাৰ লং কুৱেশ্যনৰ কাৰণে, মই লং কুৱেশ্যনৰ কথা কৈ আছোঁ, লং কুৱেশ্যনৰ কাৰণে যিকেইটা এক্টিভিটি আছে সেইকেইটা চালে 100% নম্বৰ পাবা এক্টিভিটি কেইটা। আৰু এক্টিভিটি কেইটা মই অলৰেডি গোটেইখিনি কৰাইছোঁ। মই তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা, জইন হ'লে মই সেইখিনি তোমালোকক শ্বেয়াৰ কৰি দিম। ঠিক আছে, আৰু MCQৰ কাৰণে তোমালোকে ইয়াতে যিটো তোমাৰ ডবাৰিনাৰৰ ট্ৰাইড আছে সেইখিনি চাবা। তাৰপিছত নিউলেন্সৰ অষ্টক সূত্ৰটোৰ বৈশিষ্ট্য চাবা, আৰু তোমাৰ সীমাবদ্ধতা ইম্পৰ্টেণ্ট হয়, কিন্তু সীমাবদ্ধতাখিনি ইম্পৰ্টেণ্ট হয়। ঠিক আছে, ইয়াৰ পৰা তোমালোকে 2 নম্বৰ চাবা আৰু 3 নম্বৰ প্ৰশ্নটো চাবা এই প্ৰশ্নাৱলীৰ পৰা। আৰু এইফালৰ পৰা তোমাৰ এইটো চোৱা, মেণ্ডেলিভৰ যিটো পৰ্যাবৃত্ত তালিকা আছে, ইয়াতে বৰ্গ আৰু পৰ্যায়ৰ সংখ্যাটো মনত ৰাখিবা। ঠিক আছে, তো তোমালোকৰ এইখিনি আছে। তাৰপিছত তোমাৰ এইটো চোৱা, ইয়াতে তোমাৰ 3 আৰু 4 নম্বৰ প্ৰশ্নটো চাবা, 3 আৰু 4। আৰু তোমাৰ সংকেত নিৰ্ণয় কৰা এই প্ৰশ্নটো MCQত আহে আজিকালি, লং ফৰ্মত নাহে। আৰু বাকী তোমালোককতো ক'লোৱে যে তোমাৰ ইয়াৰ যিকেইটা এক্টিভিটি আছে 100% এক্টিভিটি মই অলৰেডি কৰাইছোঁ। তোমালোকৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা, মই শ্বেয়াৰ কৰি দিম, তোমালোকে তাতে চাই ল'বা। ঠিক আছে, এক্টিভিটিখিনি তোমাৰ ইয়াতে গোটেইখিনি চাবা। ইয়াতে চোৱা, এই এক্টিভিটিটো বহুত ইম্পৰ্টেণ্ট হয়, এক্টিভিটিৰ পৰাই প্ৰশ্ন আহিব ইয়াৰ পৰা। ঠিক আছে, আৰু ইয়াতে তোমাৰ অনুশীলনীৰ পৰা চোৱা, অনুশীলনীৰ পৰা MCQ কেইটা চাবা। আৰু ইয়াতে তোমাৰ 3 নম্বৰ প্ৰশ্নটো চাবা, এইটো 5 নম্বৰ প্ৰশ্নটো চাবা। এফালে এইটো এইবাৰ কিন্তু 6 নম্বৰটো বহুত ইম্পৰ্টেঞ্চ আছে, 6 নম্বৰ প্ৰশ্নটো। ঠিক আছে, তাৰপিছত চোৱা, ইয়াতে তোমাৰ যিটো বিদ্যুৎ ঋণাত্মকতা, এইটো 7 নম্বৰ প্ৰশ্নৰ যিটো এইটো শেষৰ যিটো পাৰ্ট আছে, এইখিনি পাৰ্ট বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, এইখিনি চাবা। আৰু 88 নম্বৰ প্ৰশ্নটো চাবা, জীৱন প্ৰক্ৰিয়া
আৰু তোমাৰ জীৱন প্ৰক্ৰিয়া চেপ্টাৰ জীৱন প্ৰক্ৰিয়া যিটো চেপ্টাৰ আছে সেই চেপ্টাৰৰ ওপৰত মই ওৱান শ্বৰ্ট ভিডিঅ' বনাইছোঁ ঠিক আছে তাতে মই 100% কাভাৰ কৰিছোঁ তোমালোকে হোৱাটছএপ গ্ৰুপত জইন হোৱা তোমালোকে তাতে পাই যাবা এইটো ঠিক আছে হোৱাটছএপ গ্ৰুপত জইন হ'লে মই শ্বেয়াৰ কৰি দিম তোমালোকে তাতে পাই যাবা জীৱন প্ৰক্ৰিয়াৰ মই তোমাৰ ওৱান শ্বৰ্ট ভিডিঅ' এটা বনাইছোঁ তোমালোকে তাতে সেই ভিডিঅ'টো চালে 100% তোমালোকৰ কনচেপ্টখন ক্লিয়াৰ হ'ব ইয়াৰ পৰা কিন্তু 8 মাৰ্ক আহিব পৰীক্ষাত আৰু 8ৰ ভিতৰত তোমালোকে 8 মাৰ্কে পাবা কাৰণ তেনেকৈ বনোৱা হৈছে ওৱান শ্বৰ্ট ভিডিঅ' বনাইছোঁ তোমালোকে তাতে চাই ল'বা ঠিক আছে তো এইটো আৰু ইয়াতে মই ডিছকাশ্যন নকৰোঁ তাতে মই গোটেইখিনি ডিছকাশ্যন কৰিছোঁ তথাপি তোমালোকে ইয়াতে চোৱা ইয়াতে তোমাৰ এইটো 5 নম্বৰ প্ৰশ্নটো চাবা ইফালে তোমাৰ 1 নম্বৰ প্ৰশ্নটো চাবা 1 নম্বৰ 5 নম্বৰ এইটো মই কেৱল লং কুৱেশ্যন কেইটা কৈ আছোঁ বাৰু বাকী তোমাৰ সেইখিনি চাই ল'বা কি কি চাব লাগিব তাৰপিছত তোমাৰ এইফালে আছে তোমাৰ চোৱা 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্নটো চাবা এই দুটা চাবা তাৰপিছত চোৱা তাৰপিছত তোমালোকৰ ইয়াতে যিমানকেইটা ডায়েগ্ৰাম আছে ডায়েগ্ৰাম গোটেইকেইটা মই এনালাইচিছ কৰিম বাৰু চিন্তা কৰাৰ দৰকাৰ নাই ইয়াতে তুমি চাবা 2 নম্বৰ আৰু 4 নম্বৰ প্ৰশ্নটো চাবা এইটো অনুশীলনীৰ পৰা তোমালোকে এইবোৰ টিক কৰি লোৱা নহ'লে পিছত আৰু ক'বা যে একো নহ'ল সেইটো নহয় এইটো তোমাৰ 3 নম্বৰ প্ৰশ্নটো এই প্ৰশ্নটো আমি মূত্ৰৰ পৰিমাণ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰোঁ এইটো কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্ন আহে ঠিক আছে কিন্তু মূত্ৰ উৎপাদনৰ লগত তুমি কণ্ট্ৰলিং ছিষ্টেম যিটো আছে সেইটোৰ ওপৰত যিকোনো প্ৰশ্ন আহিলে এইটো এনচাৰ ছেম থাকে অনুশীলনীৰ পৰা এইটোৰ অনুশীলনীৰ পৰা তোমালোকে ইয়াতে চাবা এইটো 8 নম্বৰ চাবা 9 নম্বৰ প্ৰশ্ন চাবা 10 নম্বৰ প্ৰশ্নটো চাবা ইফালে 13 নম্বৰ কুৱেশ্যনটো চাবা ঠিক আছে আৰু ইফালে 11 নম্বৰ এইকেইটা 8 9 10 11 12 এইকেইটা ইম্পৰ্টেণ্ট আছে নিয়ন্ত্ৰণ আৰু সমন্বয় চেপ্টাৰৰ পৰা চোৱা তোমালোকে ইয়াতে চোৱা মই ডায়েগ্ৰাম কেইটা এনালাইচিছ কৰিম বাৰু যে কোনটো ডায়েগ্ৰামৰ পৰা কেনেকুৱা কুৱেশ্যন আহিব পাৰে মই গোটেইখিনি এটা তোমাৰ এনালাইচিছ কৰিম তো তোমাৰ এই ডায়েগ্ৰামটো চাব লাগিব লগতে ইয়াতে তোমাৰ ইয়াৰে কাম কেইটা চাব লাগিব চাবা ইয়াতে তোমাৰ ডেনড্ৰাইটৰ কাম কি কুক কেন্দ্ৰৰ কাম কি কুক দেহৰ কাম কি একজন মাইলিনা বৰ্ণৰ চাইনিপছ এইটোৰ কাম কি হয় সেইটো কিন্তু তোমালোকে চাব লাগিব ইয়াৰ ওপৰত ছিকুৱেঞ্চিয়েল কুৱেশ্যন আহে লগতে তোমাৰ ডেছক্ৰিপশ্যন পাৰ্টৰো কুৱেশ্যন আহে ঠিক আছে তাৰপিছত তোমালোকৰ এইফালে আছে প্ৰতিপধনুৰ ওপৰতো প্ৰশ্ন আহে তোমালোকে গমেই পোৱা তো প্ৰতিপধনুৰ ছিকুৱেঞ্চটো মনত ৰাখিবা ঠিক আছে তাৰপিছত ইয়াতে প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ কি পাৰ্ট আছে সেইখিনি চাবা আৰু মস্তিষ্কৰ বিষয়ে চাবা এইখিনি পাৰ্ট কিন্তু বহুত ইম্পৰ্টেণ্ট হয় MCQটো ইয়াৰ পৰা আহিবই ঠিক আছে এইখিনি পাৰ্ট বহুত ইম্পৰ্টেণ্ট হয় এইখিনি পাৰ্ট চাব লাগিব তোমালোকে আণ্ডাৰলাইন কৰি লোৱা মানে কোনটো অংশই কি কাম কৰে এইটো চোৱা বিশেষকৈ তোমাৰ এই পিছৰ এইখিনি পাৰ্ট মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট হয় এই পাৰ্টখিনিৰ ওপৰত কিন্তু কুৱেশ্যন আহে আৰু এইটো পেৰাগ্ৰাফ এইখিনি পেৰাগ্ৰাফ এৰিব নোৱাৰা কাৰণ ইয়াৰ ওপৰত তোমাৰ MCQ আহিবই ঠিক আছে আৰু চোৱা তোমাৰ এই যিটো প্ৰশ্ন এই প্ৰশ্নটো তোমাৰ ডাইৰেক্টলি প্ৰশ্ন আহে তো 2 মাৰ্কৰ বাবে বা 3 মাৰ্কৰ কাৰণে ডাইৰেক্ট এইটোৱে উঠাই দিয়ে যে স্নায়ু কলাবোৰ কেনেকৈ ক্ৰিয়া কৰে ডাইৰেক্ট কুৱেশ্যন আহে মেট্ৰিকত আহিছে বহুতবাৰ আহিছে এই প্ৰশ্নটো সেই কথাখিনি তোমাৰ ইয়াতে এইটো পেৰাগ্ৰাফত ধুনীয়াকৈ দিয়া আছে তোমালোকে বুজি মেলি নিজেই লিখিব পাৰিবা ঠিক আছে এইটো চোৱা এইটো তোমাৰ এই 2 মাৰ্কৰ কাৰণে এইটো প্ৰশ্ন চাবা আৰু বাকীকেইটা তোমাৰ ইয়াতে এইটো মগজুৰ কোন অংশ হয় ল'ৰা ছোৱালী এইটো তোমাৰ MCQ হয় তাৰপিছত তোমাৰ এইটো 4 নম্বৰ প্ৰশ্নটো চাবা ঠিক আছে আৰু এইটো তোমাৰ প্ৰতিক্ৰিয়া আৰু খোজকাঢ়াৰ মাজত পাৰ্থক্যটো তোমাৰ চাই থ'ব পাৰা কিন্তু এইটো তোমালোকে জানিবা যদি তুমি এইখিনি পঢ়া প্ৰতিক্ৰিয়াৰ বিষয়ে যদি পঢ়া তুমি যদি প্ৰতিপধনুৰ বিষয়ে পঢ়া তেতিয়াহ'লে তুমি ডেফিনেটলি গম পাবা যে ঐচ্ছিক কাৰ্য কি হয় আৰু অনৈচ্ছিক কাৰ্য কি হয় ঠিক আছে আৰু উদ্ভিদৰ সমন্বয়ৰ ক্ষেত্ৰত তোমালোকে কিন্তু যিটো লাজুকীলতা আছে বা টাচমিনৰ যিটো প্লেণ্ট আছে সেইটোৰ ওপৰত কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এইখিনি তোমালোকে জানিব লাগিব এই পেৰাগ্ৰাফটো চাবা ইয়াৰ পৰা কিন্তু 2 মাৰ্ক বা 3 মাৰ্কৰ কুৱেশ্যন আহে ইয়াৰ পিছত তোমাৰ এই এক্টিভিটি 7.2টো চাবা ইয়াৰ ওপৰত কুৱেশ্যন আহে বিশেষকৈ তোমাৰ এই এক্টিভিটিটো আহে পৰীক্ষাত আৰু ইয়াৰ পৰা তোমালোকে কি চাব লাগিব এটা হৈছে ভূকেন্দ্ৰবেগী এটা হৈছে জলানুবেগী এটা হৈছে তোমাৰ কেমেট্ৰিভিজন এইটো তোমাৰ এইটো ৰসায়নবেগী আৰু এটা হৈছে পোহাৰণবেগী তো এই বেগীকেইটা কি হয় গোটেইকেইটা বেগী তোমালোকৰ ইয়াতে চাব লাগিব গোটেইখিনি তোমাৰ এইখিনিত দিয়া আছে ঠিক আছে তো তোমালোকে এইখিনি চাব লাগিব এইখিনি তোমাৰ ইম্পৰ্টেণ্ট হয় ইয়াৰ ওপৰত কিন্তু মেট্ৰিকত প্ৰশ্ন আহে অলৰেডি আহিছে MCQটো আহিব বিশেষকৈ তোমাৰ যিটো সূৰ্যমুখী ফুলৰ যিটো চলন সেইটো কিহৰ ওপৰত নিৰ্ভৰ কৰে বা সেইটোক আমি কি বুলি কওঁ তো তেনেকুৱা ধৰণৰ প্ৰশ্ন আহে তো তুমি এইটো পেৰাগ্ৰাফ ইয়াৰ পৰা এইখিনি চাব লাগিব তাৰপিছত ইয়াতে আছে তোমাৰ চোৱা
জিবাৰেলিন, চাইটোকাইনিন, এপচাইচিক এচিড আৰু অক্সিন এই তোমাৰ হৰমনৰ বিষয়ে আছে, উদ্ভিদৰ প্লেণ্টৰ হৰমনৰ বিষয়ে আছে, উদ্ভিদৰ হৰমনৰ বিষয়ে আছে, গোটেইখিনি কথা ইয়াতে দিয়া আছে। তো ইয়াৰ পৰাতো প্ৰশ্ন আহিবই, তোমালোকে গমেই পোৱা ইয়াৰ পৰা প্ৰশ্ন আহিব। আৰু এইফালৰ পৰা তোমালোকে চাবা 2 নম্বৰ, 4 নম্বৰ আৰু 5 নম্বৰ প্ৰশ্নটো চাবা, 2, 4 and 5, 2, 4, 5 এইটো চাবা। আৰু প্ৰাণীৰ হৰমনৰ পৰা তোমাৰ এইটো পেৰাগ্ৰাফ চাব লাগিব, ইয়াৰ পৰা MCQ আহিব, লগতে লং কুৱেশ্যন আহিব ডাইৰেক্টলি কৈ আছোঁ মই, আহিব আৰু আহিবই, ঠিক আছে। তাৰপিছত আছে তোমাৰ এইফালৰ পৰা তোমাৰ ইয়াতো আছে তোমাৰ কেইটামান বেমাৰৰ নাম আছে, ঠিক আছে। কোনটো হৰমনৰ অভাৱ হ'লে কি বেমাৰ হয় সেইখিনি ইয়াতে আছে। তো ইয়াৰ এইখিনিও তোমালোকে চাব লাগিব, এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে কিন্তু এই দুটা পেজ ইগনোৰ কৰিব নোৱাৰা, এইখিনি আৰু এইখিনি পঢ়িলে তোমালোকে 2-3 মাৰ্ক আৰামছে পাবা এইটো পঢ়িলে। আৰু এই প্ৰশ্নাৱলীৰ পৰা ইয়াতে তুমি চাবা এইটো 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্নটো চাবা, ঠিক আছে, 1, 2 আৰু তোমাৰ এই 4 নম্বৰ প্ৰশ্ন যিটো আছে এইটো চাই থ'ব পাৰা। এইটো প্ৰশ্ন তোমালোকে যদি এইখিনি পঢ়া, এইটো শেষৰ লাইনটো পঢ়িলে, এইটো আৰু এক্সট্ৰাকৈ পঢ়াৰ দৰকাৰ নাই, তুমি এইটো ডাইৰেক্টলি পঢ়িলে এইটো আৰু এইটো এনচাৰ চেম হয়, মানে এইটোৱে এনচাৰ হয়। অনুশীলনীৰ পৰা MCQ কেইটা চাবা। আৰু লগতে ইয়াতে তুমি চাব লাগিব 4 নম্বৰ প্ৰশ্নটো চাবা, ঠিক আছে। ইয়াতে চাবা 4 নম্বৰ কুৱেশ্যনটো চাবা, পঢ়ি অকল ইয়াতে চাবা তুমি 4 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াতে 4 নম্বৰ প্ৰশ্নটো চাবা। তাৰপিছত 7 নম্বৰ, 8 নম্বৰ আৰু এইফালে তোমাৰ এইটো আছে কুৱেশ্যন, ঠিক আছে। তো এইখিনি তোমালোকে এইটো চাবা। আৰু 8 নম্বৰ কুৱেশ্যনৰ পৰা ইয়াৰ পৰা তোমাৰ MCQ এইটো চাওঁ, ভিন্নতাৰ গুৰুত্ব কি, এইটো ডাইৰেক্টলি পৰীক্ষাত প্ৰশ্ন আহে হা। ভিন্নতাৰ গুৰুত্ব কি এইটো চাই, ইয়াৰে তোমাৰ 2টা প্ৰশ্ন ইম্পৰ্টেণ্ট হয়, 2 মাৰ্কৰ কাৰণে প্ৰশ্ন আহে এইটো, ঠিক আছে। ইয়াৰ পিছত চাবা তোমাৰ যিটো অযৌন প্ৰজনন আছে প্ৰাণীৰ বা উদ্ভিদৰ, সেই অযৌন প্ৰজননৰ বিষয়ে তোমালোকে কি কৰিব লাগিব, ইয়াৰে তোমাৰ নামটো মনত ৰাখিবা, লগতে এক্সাম্পল মনত ৰাখিবা, বাকী মনত ৰখাৰ দৰকাৰ নাই, ঠিক আছে। নামটো মনত ৰাখিবা আৰু তোমাৰ এক্সাম্পলটো মনত ৰাখিবা, যেনেকুৱা তোমাৰতো লিছমিনি আছে, প্লাজমডিয়াম আছে, এইবোৰ এক্সাম্পলটো মনত ৰাখিবা। কলাজৰ কোনে সৃষ্টি কৰে এইটো কিন্তু ইম্পৰ্টেঞ্চ আছে। ইয়াতে চোৱা, এইটো তোমাৰ বিভেংগন বা ফ্ৰেগমেণ্টেশ্যন যে আছে তাৰ পৰা হৰবিল হেলাই হয়, স্পাইৰোগাইডা বুলি কয় আজিকালি। তো তোমাৰ হৰবিল হেলাইটো অসমীয়া হয়, স্পাইৰোগাইডা আজিকালি তোমাৰ পৰীক্ষাত বেছিকৈ দেখা যায়। তো তুমি কি কৰিবা, ডেফিনেশ্যন মনত ৰাখিবা, লগতে এক্সাম্পল মনত ৰাখিবা। ডেফিনেশ্যন আৰু এক্সাম্পল, পুনৰ্জীৱনৰ ডেফিনেশ্যন এক্সাম্পল, মুকুলতগমৰ ডেফিনেশ্যন আৰু এক্সাম্পল। আংগিক বিস্তাৰণৰ চাবা, আংগিক বিস্তাৰণৰ ওপৰত কিন্তু 2 বা 3 মাৰ্কৰ কুৱেশ্যন আহে যে আংগিক বিস্তাৰণ কিয় সুবিধাজনক হয়, সেইটো প্ৰশ্ন আহে পৰীক্ষাত 2 মাৰ্কৰ কাৰণে। তো সেইটো তোমালোকে চাব লাগিব, ঠিক আছে। তাৰপিছত আছে তোমাৰ এইফালে চোৱা, ৰেণুৰ উৎপত্তি আছে, তো ডেফিনেশ্যনটো লগতে এক্সাম্পলটো মনত ৰাখিবা। তাৰপিছত আছে তোমাৰ এইফালে ইয়াতে চোৱা, এটা তোমাৰ 2 নম্বৰ, 3 নম্বৰ, 4 আৰু 5 এইটো চোৱা, ইয়াৰ পৰা যিকোনো এটা প্ৰশ্ন তোমালোকৰ এক্সামত আহিব পাৰে, ঠিক আছে। গতিকে তুমি ৰিস্ক লোৱাৰ কোনো দৰকাৰ নাই, তুমি এইখিনি ভালদৰে পঢ়িবা। তাৰপিছত আছে তোমাৰ এই ডায়েগ্ৰামটো চাব লাগিব, এইটো ডায়েগ্ৰাম। তাৰপিছত আছে তোমাৰ এইটো ডায়েগ্ৰাম, লগতে ইয়াতে যিটো গৰ্ভমুণ্ডত পৰাগৰেণু যিটো অংকুৰণ হয়, এইটো কেনেকৈ সংঘটিত হয়, গোটেইখিনি কথা ইয়াতে দিয়া আছে। তো চিৰিয়েলি তোমালোকে কথাখিনি ভালদৰে পঢ়িবা, এইটো কিন্তু ইম্পৰ্টেণ্ট হয়। লগতে ডায়েগ্ৰামটো চাব লাগিব, আৰু ডায়েগ্ৰামৰ ওপৰত মই এনালাইচিছ কৰিমেই বাৰু। তাৰপিছত এইখিনি আছে, এইটোৰ ওপৰতো জানাই তোমালোকে কুৱেশ্যন আহে, এইটো চিনাক্তকৰণ কৰিবলৈ আহে। তাৰপিছত তোমালোকে ইয়াতে তোমাৰ চোৱা, ইয়াতে তোমাৰ কিছুমান বেমাৰৰ নাম আছে, ঠিক আছে। সেই বেমাৰৰ নামকেইটা তোমালোকে কিন্তু ইয়াতে চাব লাগিব। ইয়াৰ পিছত চাবা তোমাৰ, ইয়াৰ পিছত তুমি চাবা যে ইয়াৰে তোমাৰ কোনটো পুৰুষৰ জননাংগ হয় আৰু কোনটো স্ত্ৰীৰ জননাংগ হয়। তো ইয়াৰে অংগবোৰৰ নামৰ ওপৰত কিন্তু MCQ আহে, ঠিক আছে, MCQ আহে এইখিনি। আৰু তোমাৰ এইবাৰ এটা এছাৰশ্যন ৰিজনিঙৰ প্ৰশ্ন আহিছিল, যিটো যোৱা বছৰ অহা নাছিল, এইবাৰ কিন্তু আহিছে যে আমাৰ যিটো টেষ্টিছ আছে বা শুক্ৰাশয় আছে, সেই শুক্ৰাশয়টো দেহৰ বাহিৰত কিয় অৱস্থিত হয়, এইটো এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন হয়, ঠিক আছে। তো তোমালোকে সেইটো চাবা। ইয়াৰ পিছত চাবা তোমালোকে প্লেচেণ্টা কি হয় এইটো চাবা, ঠিক আছে। জনন স্বাস্থ্য কি হয়, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। জনন স্বাস্থ্য কাক বোলে, জনন স্বাস্থ্য কাক বোলে। তাৰপিছত তোমাৰ এই যিটো প্ৰশ্ন আছে, নিষেচন নহ'লে ডিম্বকটোৰ কি হয়, এইটো ডাইৰেক্টলি প্ৰশ্ন আহে এক্সামত 2 মাৰ্কৰ কাৰণে। আৰু ইয়াতে কিছুমান তোমাৰ বেমাৰৰ নাম আছে, আৰু কিছুমান তোমাৰ গৰ্ভ নিৰোধক পদ্ধতি আছে। গোটেইখিনি তোমালোকে এই পেজটো কিন্তু পঢ়িব লাগিব, এই পেজটো পঢ়িবা। ইয়াৰ পৰা MCQ পাবা, লগতে লং কুৱেশ্যনটো পাবা। এইফালে চোৱা,
এইফালে তোমাৰ এইটো 4 নম্বৰ প্ৰশ্নটো চাবা, 5 নম্বৰ প্ৰশ্নটো চাবা আৰু 1 নম্বৰ প্ৰশ্নটো চাবা। 1 4 5 1 4 5 আৰু এইফালে অনুশীলনী আছে, অনুশীলনীৰ MCQ কেইটা চাবা। লগতে তোমাৰ এইফালে চাবা এইটো তোমাৰ 4 নম্বৰ প্ৰশ্নটো চাবা, 4 নম্বৰ, 6 নম্বৰ, তাৰপিছত এইটো 8 নম্বৰ প্ৰশ্নটো চাবা, তাৰপিছত এটা 10 নম্বৰ প্ৰশ্নটো চাবা আৰু 11 নম্বৰটো চাবা। বহুত ইম্পৰ্টেণ্ট হয় এইকেইটা প্ৰশ্ন। এইটো তোমাৰ 10 নম্বৰটো 11 নম্বৰটো চাবা, ঠিক আছে। তাৰপিছত আহিছোঁ তোমাৰ চোৱা 9 নম্বৰ প্ৰশ্নটি। 9 নম্বৰ প্ৰশ্নৰ পৰা তুমি প্ৰথমতে ইয়াৰে চোৱা 1 আৰু 2 দুইটা প্ৰশ্ন ইম্পৰ্টেণ্ট হয়। 1 আৰু 2 দুইটা বহুত ইম্পৰ্টেণ্ট হয়। ইয়াতে তোমাৰ ব্লাড গ্ৰুপৰ ওপৰতো প্ৰশ্ন আহে, ঠিক আছে। তাৰপিছত তোমাৰ মেণ্ডেলৰ যিটো এক সংকৰণ পৰীক্ষা আছে আৰু দ্বিসংকৰণ পৰীক্ষাৰ তোমালোকে এই ডায়েগ্ৰামটো মনত ৰাখিবা। ইয়াৰ ওপৰত কিন্তু প্ৰশ্ন আহে, দুটাতে আহে। চোৱা F1 জেনেৰেশ্যনত ঘূৰণীয়া হালধীয়া হয়, তাৰপিছত তোমাৰ F2 জেনেৰেশ্যনত এইখিনি ঘূৰণীয়া হালধীয়া, ঘূৰণীয়া সেউজীয়া, সুতুৰা হালধীয়া, সুতুৰা সেউজীয়া গোটেইখিনি আহে। তো এইখিনিও চাব লাগিব। তাৰপিছত তোমাৰ ইয়াৰে পৰা চাবা তুমি কি কি চাব লাগিব। 1 নম্বৰ চাবা, 3 নম্বৰ আৰু 4 নম্বৰ। এতিয়া তোমাৰ এই যিটো 4 নম্বৰ যিটো কুৱেশ্যন আছে, 4 নম্বৰ, এই 4 নম্বৰ প্ৰশ্নটো পৰীক্ষাত এইটো ডাইৰেক্টলি এনেকৈ নাহে। কি আহে জানা, যে লিংগ নিৰ্ধাৰণৰ ক্ষেত্ৰত কেৱল পুৰুষে দায়ী, কিহৰ কাৰণে দায়ী, বা লিংগ নিৰ্ধাৰণৰ ক্ষেত্ৰত মাতৃৰ কোনো ভূমিকা নাথাকে। তো তোমাৰ যদি প্ৰশ্ন সেইটো আহে তেতিয়াহ'লে তুমি এইটোৰ এনচাৰ লিখি দিবা, কাৰণ এনচাৰ ছেমে হয়, কেৱল প্ৰশ্নটো বেলেগ হয়। বুজি পাইছা কি কৈছোঁ? কাৰণ তোমাৰ সন্তান লিংগ নিৰ্ধাৰণ কেৱল তোমাৰ কি কৰে, পিতৃয়ে তোমাৰ কি কৰে, সেইটো দিব পাৰে বা পিতৃয়ে নিৰ্ধাৰণ কৰে, বা মাতৃৰ কোনো কি নাথাকে, তাতে অৰিহণা নাথাকে, একে কথা। তো তোমাৰ এই প্ৰশ্নটো তেনেকৈ আহিব পাৰে। গতিকে তোমাৰ তেনেকৈ যদি আহে তোমালোকে এনচাৰ কিন্তু সেইটোৱে লিখিবা। তো 1 3 আৰু 4 এই কুৱেশ্যনকেইটা চাবা। তাৰপিছত তোমাৰ ইয়াতে তোমালোকে এইখিনি চাব লাগিব, আৰ্জিত চৰিত্ৰ আৰু বংশানুক্ৰমিক চৰিত্ৰ কি হয়, সেইটো কিন্তু এক্সাম্পল চাব লাগিব, ঠিক আছে। এক্সাম্পলৰ ওপৰত MCQ আহে। এফালৰ পৰা তুমি চাবা 2 and 3 নম্বৰ কুৱেশ্যনটো, 2 নম্বৰ আৰু 3 নম্বৰ কুৱেশ্যনটো চাবা। এফালে তোমাৰ এইটো প্ৰশ্নাৱলীৰ পৰা 1 and 2 নম্বৰ কুৱেশ্যনটো চাবা। তাৰপিছত তোমাৰ ইয়াতে এইখিনিতো চাবই লাগিব, সমবৃত্তিক অংগ আৰু সমসংস্থ অংগ, এইখিনি কথা তোমালোকে চাব লাগিব। সমবৃত্তিক অংগ আৰু সমসংস্থ অংগ, সেই গোটেইখিনি কথা তোমাৰ ইয়াতে দিয়া আছে, চাব লাগিব গোটেইখিনি কথা। তাৰপিছত তোমাৰ জীৱাশ্মৰ ওপৰত তোমালোকে এইকেইটা ডায়েগ্ৰামকেইটা অলপমান চাই থবা হা, হঠাতে দি দিব পাৰে যে কাৰ এইটো তোমাৰ জীৱাশ্ম হয়। তাৰপিছত তোমাৰ এইফালে চোৱা, তোমালোকে এইখিনি কথা কিন্তু চাব লাগিব। জীৱাশ্মৰ বয়স আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰোঁ, দুটা পদ্ধতিৰ সহায়ত নিৰ্ণয় কৰিব পাৰোঁ, এই কথাখিনি চাবা, এইখিনি কথা হা, ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহে। আৰু ইয়াতে তুমি চাব লাগিব, চোৱা যিটো বিৱৰ্তনৰ পৰ্যায়ৰ পৰা তোমালোকে এই লাষ্টৰ পেৰাগ্ৰাফটো চাব লাগিব। এটা হৈছে তোমাৰ ব্ৰকলি, এইটো তোমাৰ ক'ৰ পৰা আহিছে, আৰু তোমাৰ কালে কি হয় এইটো, আৰু তোমাৰ এই তোমাৰ কৃত্ৰিম যিটো তোমাৰ নিৰ্বাচন আছে, কৃত্ৰিম নিৰ্বাচনৰ এক্সাম্পল সেইটো আহে। যেনেকুৱা ব্ৰকলি এটা কৃত্ৰিম নিৰ্বাচনৰ এক্সাম্পল হয়, তাৰপিছত কালেও তোমাৰ কৃত্ৰিম নিৰ্বাচনৰ এক্সাম্পল হয়। তো তোমাৰ এইখিনি কথা তোমালোকে ইয়াতে চাব লাগিব, ঠিক আছে, কৃত্ৰিম নিৰ্বাচনৰ ওপৰত। আৰু এইফালৰ পৰা তোমালোকে চাবা এইটো 2 নম্বৰ আৰু 3 নম্বৰ প্ৰশ্নটো চাবা। ইয়াৰ পিছত তোমাৰ এইটোৰ পৰা তোমালোকে চাবা এইটো 2 নম্বৰ প্ৰশ্নটো চাবা, ইম্পৰ্টেণ্ট হয়। অনুশীলনীৰ পৰা তোমালোকে কি কি চাবা, এটা চোৱা 4 নম্বৰ প্ৰশ্নটো চাবা। তাৰপিছত আছে 8 নম্বৰ প্ৰশ্নটো, বহুত ইম্পৰ্টেণ্ট হয়, চাবা 4 নম্বৰ, 8 নম্বৰ, 10 নম্বৰ। ইয়াৰ পিছত আছে তোমাৰ এইটো 12 নম্বৰ কুৱেশ্যন আছে, এইকেইটা চাবা, ঠিক আছে। এইকেইটা তোমাৰ যিকেইটা ক'লোঁ সেইকেইটা তোমালোকে চাবা, হৈ যাব। তাৰপিছত আহিছোঁ 10 নম্বৰ চেপ্টাৰ। চোৱা 10 নম্বৰ চেপ্টাৰৰ পৰা প্ৰথমতে তুমি এইটোৰ পৰা কিন্তু বহুত নম্বৰ আহিব, 8 মাৰ্ক আহিব। ইয়াৰ পৰা তুমি চাব লাগিব অপৱৰ্তন কি হয়, এইটো কোৱাণ্টাম থিয়ৰিটো চাই থ'ব পাৰা। তাৰপিছত তোমাৰ ইয়াৰ পৰা অৱতল দাপোনৰ মুখ্য প্ৰকাশৰ যিটো ডেফিনেশ্যন আছে সেইটো চাবা, ঠিক আছে। ইয়াৰ পিছত তোমাৰ চোৱা যিকেইটা দাপোনৰ এই তালিকাখন কিন্তু মনত ৰাখিব লাগিব। এই তালিকাখন তোমাৰ লগতে এই ডায়েগ্ৰামৰ পৰা এইটো ডায়েগ্ৰাম মনত ৰাখিবা, আৰু এইটো ডায়েগ্ৰাম, এই দুটা ডায়েগ্ৰাম, এইটো আৰু এইটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু ইফালে তোমাৰ চব অৱতল দাপোনৰ ব্যৱহাৰ, অৱতল দাপোনৰ ব্যৱহাৰখিনি চাবা। এইটো পেৰাগ্ৰাফ তোমালোকে চাই থবা, ইয়াৰ পৰা ইম্পৰ্টেঞ্চ আছে, ঠিক আছে। তাৰপিছত তোমাৰ এইটো উত্তল দাপোনৰ ব্যৱহাৰ এইখিনি, আৰু ইয়াতে তোমাৰ এই প্ৰশ্নাৱলীৰ
ইয়াতে তোমাৰ 4 নম্বৰ প্ৰশ্নটো চাবা ইয়াতে 4 নম্বৰ আৰু 1 নম্বৰ 1 আৰু 4 এই দুটা চাবা ঠিক আছে তাৰপিছত তোমাৰ ইয়াতে এইটো ফৰ্মুলাটো লাগিবই হয়নে নাই আৰু তোমালোকৰ এই কথাখিনি তোমালোকে চাই থবা লাষ্টৰখিনি চোৱা আণ্ডাৰলাইন কৰি ৰাখিছোঁ ডাইৰেক্টলি প্ৰশ্ন আহে ইয়াৰ পৰা যে বিৱৰ্তনৰ মান ঋণাত্মক হ'লে প্ৰতিবিম্বৰ প্ৰকৃতি কি হয় তো এনেকুৱা ধৰণৰ প্ৰশ্ন আহে পৰীক্ষাত আৰু ইয়াৰে যেটো তোমাৰ এক্সাম্পল আছে এক্সাম্পলৰ পৰা তোমাৰ ইয়াতে দুটা এক্সাম্পল ইম্পৰ্টেণ্ট হয় এইটো 10.1 আৰু 10.2 আছে এইটো তো ইয়াৰ 2 নম্বৰ প্ৰশ্নটো চাবা ইয়াৰে 2 নম্বৰটো আৰু এক্সাম্পল দুটা চাবা এইটো কৰাই আছে আৰু পোহৰৰ প্ৰতিহৰণৰ পৰা তোমাৰ এইখিনি কথা তোমালোকে চাব লাগিব এইখিনি কথা চাব লাগিব হেতু আছে তোমাৰ এটো চোৱা এই প্যাৰাগ্ৰাফটো তোমালোকে চাবা এটো কিন্তু এই বছৰ তোমাৰ কেইবাটাও জিলাত ইয়াৰ পৰা প্ৰশ্ন আহিছে তো মেট্ৰিক পৰীক্ষাত আহিব পাৰে কিন্তু যোৱা বছৰ আহা নাছিল কিন্তু এই বছৰ আহিছে ইয়াৰ পৰা কোৱেশ্চন আহিছে এইখিনিৰ পৰা ঠিক আছে তাৰ পিছত তোমাৰ এইটো ডায়াগ্ৰামটো চাবা এই ডায়াগ্ৰামৰ লগত ৰিলেটেড তোমাৰ তাৰ পিছত তোমাৰ ইফালৰ পৰা এই লাইনটো মনত ৰাখিবা ঠিক আছে তোমাৰ 1.33 এটো মানে কি হয় পোহৰৰ দ্ৰুতিৰ অনুপাত 1.33 বা তোমাৰ এটো পানীৰ প্ৰতিহৰণাংক 1.33 এটোৰ মিনিং কি হয় এটো আৰু এই ডায়াগ্ৰামটো মনত ৰাখিবা এর ওপৰত কোৱেশ্চন আহে এটো টেবুলটো মানে কাৰ প্ৰতিহৰণাংক কিমান হয় এনেকে কোৱেশ্চন দি দিয়ে ঠিক আছে এটো কিন্তু ইম্পৰ্টেন্ট হয় ইয়াৰ ওপৰত কিন্তু কোৱেশ্চন পাবা ঠিক আছে ইনডাইৰেক্টলি কোৱেশ্চন আহে ইয়াৰ পৰা ইনডাইৰেক্ট কোৱেশ্চন আহে ইয়াতে ঠিক আছে তাৰ পিছত চাবা ইয়াৰ পৰা চোৱা ইয়াৰ পৰা তোমাৰ এটো 1 নম্বৰ কোৱেশ্চনটো চাবা এটা 5 নম্বৰ কোৱেশ্চনটো চাবা 2 নম্বৰ কোৱেশ্চনটো এমসিকিউ আহে ঠিক আছে লেন্সৰ পৰা এটো ডায়াগ্ৰাম এটো টেবুলটো মনত ৰাখিবই লাগিব আৰু এটো টেবুল এই দুটা টেবুল আৰু ইফালে ডায়াগ্ৰামৰ পৰা এটো ডায়াগ্ৰাম চাবা আৰু এটো ডায়াগ্ৰাম চাবা এটো আৰু এটো এই দুটা ডায়াগ্ৰাম ইম্পৰ্টেন্ট হয় তো এই ডায়াগ্ৰামটো তোমাৰ ইফালে তোমাৰ আছে এটো টেবুল চাই লবা কোনটো টেবুলৰ ডায়াগ্ৰাম হয় হেতু তাৰ পিছত তোমাৰ এফালে আছে চোৱা ইয়াতে তোমাৰ দুটা এক্সাম্পল আছে এই এক্সাম্পল দুটা ইম্পৰ্টেন্ট হয় এটো 10.3 আৰু 10.4 এক্সাম্পল তোমাৰ চোৱা চাৰিটা এক্সাম্পল আছে লেন্সৰ দুটা আৰু দাপনৰ দুটা চাৰিটা এক্সাম্পল ইম্পৰ্টেন্ট হয় আৰু লেন্সৰ ক্ষমতা এই ফৰ্মুলাটো চাবা ডেফিনিশনটো চাবা আৰু এককটো চাবা লেন্সৰ ক্ষমতাৰ একক ডায়োপ্টাৰ হয় এটো জানা তোমালোকে ইয়াৰ পিছত তোমাৰ ইয়াৰ পৰা কেৱল 2 নম্বৰ প্ৰশ্নটো চাবা 2 নম্বৰ কোৱেশ্চনটো চাবা আৰু অনুশীলনীৰ পৰা যেটা এমসিকিউ আছে এমসিকিউ কেটাটো চাবই লাগিব অনুশীলনীৰ এমসিকিউ চাবা বিশেষকৈ তোমাৰ এটো এমসিকিউ আহি থাকে এক্সামত তাৰ পিছত তোমাৰ এফালৰ পৰা চাবা কি চাবা চোৱা মই ইয়াতে দি আছো চোৱা 9 10 13 আৰু 16 এইকেটা ঠিক আছে আৰু তোমাৰ ইয়াতে 17 নম্বৰ কোৱেশ্চনটো 9 11 10 16 আৰু ইফালে আছে 17 এইকেটা এটা চাইলা তাৰ পিছত আছে তোমাৰ মানুহৰ চুকৰ বাৰবৰণীয় পৃথিৱী এটোৰ পৰা প্ৰথমতে তুমি ডায়াগ্ৰামটো চাব লাগিব এটোতো চাবই লাগিব লগতে তোমাৰ এই ডায়াগ্ৰামৰ যিকেটা পাৰ্ট আছে আমাৰ চকুৰ সেই চকুৰ পাৰ্টবোৰৰ কাম প্ৰত্যেকটো পাৰ্টৰ কাম জানিব লাগিব কাৰণ কামৰ ওপৰত এমসিকিউ আহিব ঠিক আছে নাইবা তোমাৰ এটো মিলাবলৈ আহিব পাৰে তাৰ পিছত আছে তোমাৰ ইয়াতে চকুৰ উপযোজন ক্ষমতাৰ ওপৰত চাবা তোমাৰ এই প্যাৰাগ্ৰাফটো কিন্তু তুমি চাব লাগিব এটো এর ওপৰত কিন্তু এজাৰশন ৰিজনিংৰ প্ৰশ্ন আহিছে মই আণ্ডাৰলাইন কৰি ৰাখিছো তোমালোক আণ্ডাৰলাইন কৰি লোৱা এইখিনি চাব লাগিব ঠিক আছে তাৰ পিছত তোমাৰ ইয়াতে নিয়াৰ বিন্দু আৰু ফাৰ পইণ্ট কি হয় এটো চোৱা নিয়াৰ পইণ্ট আৰু ফাৰ পইণ্ট কি হয় এটো চাবা ডেফিনিশনটো চাবা আৰু এইখিনি কথা কিন্তু চাব লাগিব মই বাৰে বাৰে কৈছো এজাৰশন ৰিজনিংৰ প্ৰশ্ন আহে আৰু বিকাৰৰ ওপৰত চোৱা তোমাৰ এটো মায়োপিয়াৰ পৰা তুমি কি মনত ৰাখিবা হেতু চোৱা তোমাৰ এই ৰিজন দুটা মনত ৰাখিবা ডায়াগ্ৰামটো বাস এইখিনি চালে হৈ যাব দুটা ৰিজন আছে এটো এইবোৰ তুমি যদি চোৱা ভালদৰে তেতিয়াহলে এইবোৰে টাইম নালাগে তুমি যদি ভালদৰে পঢ়িব বিচাৰা কম সময়তে বহুত পঢ়িব পাৰা টাইম নালাগে ঠিক আছে তো তুমি ৰিজন দুটা মনত ৰাখা লগতে ডায়াগ্ৰামটো মনত ৰাখা বাস হেতু তোমাৰ মায়োপিয়াৰ বিষয় আৰু আমি কাৰেকশন কৰো কেনেকে তো ডায়াগ্ৰাম মনত থাকিলে কাৰেকশন অটোমেটিক মনত থাকিব কাৰণ এটো সেট অবতল লেন্স ইউজ কৰিছে ইয়াতে তাৰ পিছত তোমাৰ এটো হাইপাৰমেট্ৰোপিয়াৰ মনত ৰাখিব লাগিব ডেফিনিশনটো মনত থাকিব হাইপাৰমেট্ৰোপিয়া মানে কি লগতে তোমাৰ ইয়াতেও দুটা ৰিজন আছে আৰু ডায়াগ্ৰামটো মনত ৰাখা ডায়াগ্ৰাম মনত ৰাখিলে কাৰেকশন কেনেকে কৰিব পাৰি অটোমেটিক আহি যায় ঠিক আছে তাৰ পিছত তোমাৰ
ইয়াতে চোৱা এইটো 2 নম্বৰ আৰু 4 নম্বৰ প্ৰশ্নটো চাবা ইয়াৰে তাৰপিছত ইয়াতে পৰা তোমাৰ চোৱা এই ডায়েগ্ৰামটো কিন্তু চাব লাগিব এইটোৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন আহিছে বিভিন্ন জিলাত তুমি গমে পাইছা তোমালোকে ঠিক আছে তাৰপিছত তোমাৰ এই ডায়েগ্ৰামটো চাব পাৰা এই বছৰৰ কাৰণে এইটো ৰামধেনুৰ গঠন কিন্তু এইবাৰ পৰীক্ষাত অহাৰ বহুত চান্স আছে ৰামধেনুৰ যিটো গঠন সেইটো আৰু ৰামধেনু কেনেকৈ গঠন হয় কিয় গঠন হয় সেইটো চাব লাগিব আৰু 2023 এটা কুৱেশ্যন আহিছে তোমাৰ ৰামধেনু সদায় সূৰ্যৰ বিপৰীত ফালে যে গতি হয় এই তোমাৰ সৃষ্টি হয় তো এইটো তোমাৰ MCQ আহিছিল ঠিক আছে তাৰপিছত ইয়াতে তোমাৰ চব বায়ুমণ্ডলৰ প্ৰতিসৰণৰ কাৰণে কি পৰিঘটনা ঘটে সেইকেইটা চাব লাগিব ঠিক আছে গোটেইখিনি চাবৰ দৰকাৰ নাই কাৰণ MCQ আহিব বায়ুমণ্ডলৰ প্ৰতিসৰণৰ তোমাৰ কি পৰিঘটনা আছে যেনেকৈ তৰা তিৰবিৰণী আছে বায়ুমণ্ডলৰ প্ৰতিসৰণ হয় তাৰপিছত তোমাৰ এইটো অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্ত বায়ুমণ্ডলৰ প্ৰতিসৰণৰ কাৰণে হয় আৰু 2 মিনিট সময় তোমাৰ ডিফাৰেঞ্চ থাকে এইটো মনত ৰাখিবা এইটো চব 2 মিনিট আছে আৰু ওইফালে আছে পোহৰৰ বিক্ষেপণৰ কাৰণে চোৱা এতিয়া তোমাৰ ধুনীয়াকৈ আণ্ডাৰলাইন কৰিছোঁ এইখিনি কি হয় ইয়াতে টিণ্ডেল ইফেক্টটো মনত ৰাখিবা আৰু এইখিনি কথা এছাৰছন ৰিজনিঙত আহিছে যোৱা বছৰ আহিছে এই বছৰ আহিছে কেইবাটাও জিলাত আহিছে এছাৰছন ৰিজনিং আহিছে এই লাষ্টৰ যিটো পেৰাগ্ৰাফ আছে এইটো পেৰাগ্ৰাফৰ পৰা এইখিনি চাবা মুকলি আকাশৰ ৰং কিয় নীলা হয় এই কথাখিনি তোমালোকে চাই থবা তাৰপিছত তোমাৰ অনুশীলনীলৈ আহিছোঁ অনুশীলনীৰ MCQ কেইটা চাবা তাৰপিছত চাবা ইয়াতে 6 নম্বৰ 7 নম্বৰ তাৰপিছত 8 নম্বৰ 10 11 13 এইকেইটা চাবা ইয়াৰ পিছত চোৱা 12 নম্বৰ চেপ্টাৰৰ পৰা তুমি কি চাব লাগিব 12 নম্বৰ চেপ্টাৰৰ পৰা প্ৰথমতে তুমি এই কথাখিনি চাব লাগিব আণ্ডাৰলাইন কৰি ৰাখিছোঁ এই কথাখিনি চাবা এটা MCQৰ কাৰণে চাবা আৰু 3 নম্বৰ প্ৰশ্নটো চাবা MCQৰ কাৰণে আহে পৰীক্ষাত তাৰপিছত তোমাৰ এইফালৰ পৰা তোমাৰ এইটো চাব লাগিব এক্সাম্পলটো ঠিক আছে তাৰপিছত ইয়াতে 3 নম্বৰ কুৱেশ্যনটো চাবা উমৰ সূত্ৰটো বহুত ইম্পৰ্টেণ্ট হয় সেইটো তোমালোকে গমে পোৱা তো উমৰ সূত্ৰৰ পৰা ডায়েগ্ৰামটো চাবা লগতে ডেফিনেশ্যনটো চাবা ইম্পৰ্টেণ্ট হয় কিন্তু উমৰ সূত্ৰটো তোমাৰ এইটোৰ ব্যাখ্যা তোমাৰ ইয়াতে ধুনীয়াকৈ দিয়া আছে তো এইখিনি তোমালোকে চাই ল'বা উমৰ সূত্ৰৰ পৰা আৰু তোমাৰ ইয়াতে এই ৰিঅ'ষ্টেট কি হয় এইটো চাবা ঠিক আছে এটা কাম কেনেকৈ কৰে এইখিনি কথা তোমালোকে ভালদৰে চাবা ইফালে তোমাৰ এইটো চোৱা এইখিনিতো বহুত ইম্পৰ্টেণ্ট হয় যে তোমাৰ ইয়াতে পৰিৱেশৰ যিটো ৰোধ আছে ৰোধটো কি কাৰকৰ ওপৰত কি কৰে নিৰ্ভৰ কৰে সেই কথাখিনি তোমাৰ ইয়াতে ধুনীয়াকৈ দিয়া আছে পইণ্ট আউট কৰা আছে আৰু এইটো কেনেকৈ নিৰ্ভৰ কৰে সেই কথাখিনিও তোমাৰ ইয়াতে দিয়া আছে এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহিব আৰু তোমাৰ এই দুটা পেৰাগ্ৰাফ এইটো আৰু এইটো এই দুটা পেৰাগ্ৰাফ ইম্পৰ্টেণ্ট হয় ইয়াতে চোৱা এইখিনি তোমাৰ ইয়াতে ধুনীয়াকৈ দিয়া আছে তাৰপিছত তোমাৰ চোৱা ইয়াৰ পৰা তুমি এইটো চাবা 12.4 চাবা 12.5 আৰু ইফালে আছে 12.6 সেইটো 12.4 12.5 আৰু ইফালে আছে 12.6 তাৰপিছত তোমাৰ এইটো প্ৰশ্নাৱলীৰ পৰা তোমাৰ ইয়াতে এইটো চোৱা আজিকালি MCQ আহে এইটো এই 1 নম্বৰ প্ৰশ্নটো 2 নম্বৰ 4 নম্বৰ প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট হয় 2 and 4 তাৰপিছত চাবা শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জাৰ মাজত ডিফাৰেঞ্চটো চাব লাগিব ঠিক আছে এইটো তোমাৰ পিছত আছে সেইখিনি ডিফাৰেঞ্চটো চাই দেখুৱাই দিম বাৰু আৰু তাৰপিছত তোমাৰ ইয়াতে এই ডায়েগ্ৰামটো মনত ৰাখিবা লগতে 12.9 এক্সাম্পলটো এইটো আমাৰ ইয়াতে যিটো R1 R2 আছে ইয়াতে তোমাৰ ভেলু দি দিব যে R1ৰ ভেলু অমুক হয় R2ৰ ভেলু অমুক হয় তো এনেকৈ কুৱেশ্যন দি দিয়ে আহিছে অলৰেডি ঠিক আছে এইখিনি চাব লাগিব MCQৰ তোমাৰ লং কুৱেশ্যনৰ কাৰণে তাৰপিছত তোমাৰ ইয়াতে এইটোতো ক'লোৱে তুমি চাব লাগিব এইফালৰ পৰা তুমি এইবাৰ চাব লাগিব এইটো প্ৰশ্নাৱলীৰ পৰা এটা চোৱা 3 4 5 8 তিনিটা বহুত ইম্পৰ্টেণ্ট হয় 3 4 5 এইটো আৰু ইফালৰ পৰা চব বিদ্যুৎ প্ৰবাহৰ তাপ প্ৰক্ৰিয়াৰ যিটো জুলৰ সূত্ৰ আছে জুলৰ সূত্ৰ সেইটোতো চাবই লাগিব বহুত ইম্পৰ্টেণ্ট হয় জুলৰ সূত্ৰটো এইটো ইয়াতে চোৱা এইটো 1 2 3 তিনিটা পইণ্ট আছে এইখিনি চাব লাগিব বহুত ইম্পৰ্টেণ্ট হয় এইখিনি কথা ঠিক আছে আৰু ইফালে আছে তোমাৰ এইটো 12.10 এইটো তোমাৰ এইবাৰ বহুত জিলাত আহিছে এইটো প্ৰশ্ন
আৰু ইফালে আছে এইটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ চোৱা তোমাৰ ইলেক্ট্ৰিচিটি চেপ্টাৰৰ পৰা যিকেইটা অংক আহিব গোটেইকেইটা তোমাৰ এই ভিতৰৰ যিকেইটা অনুশীলনী আছে বা যিকেইটা প্ৰশ্নাৱলী আছে সেইকেইটাৰ পৰা বেছি আহে আৰু এক্সাম্পলৰ পৰা বেছি আহে ঠিক আছে তো প্ৰশ্নাৱলীৰ পৰা ইয়াতে তুমি ইয়াৰ পৰা তোমাৰ এইটো 2 আৰু 3 নম্বৰ প্ৰশ্নটো চাবা মেট্ৰিক পৰীক্ষাৰ কাৰণে আৰু ইফালে আছে তোমাৰ বৈদ্যুতিক ক্ষমতাৰ ফৰ্মুলাটো মনত ৰাখিবা তাৰপিছত তোমাৰ এইটো এক্সাম্পলটো চাবা এইটো MCQ আহে এইটো চাবা 2 মাৰ্কৰ কাৰণে ঠিক আছে তেতিয়া আহিছো আমাৰ এইটো এই 2 নম্বৰ প্ৰশ্নটো চাবা এইটো প্ৰশ্নাৱলীৰ পৰা পৰৱৰ্তী ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই যিখিনি দেখুৱাই আছোঁ তোমালোকে যদি সেই মৰ্মে পঢ়িব পাৰা 90ৰ ওপৰত তোমালোকে পাৰ্চেণ্ট পাবা তাতে কোনো ধৰণৰ বাধকতা নাথাকিব কিন্তু যদি কেৱল পাছ কৰাৰ ইচ্ছা আছে তেতিয়াহ'লে মই আৰু ক'বলগীয়া নাই ইয়াতে একো ঠিক আছে তো তোমাৰ পাছটো এনেই সকলোৱে কৰে কিন্তু ভাল নম্বৰ কোনে পায় সেইটোহে মেইন কথা ইয়াতে তোমাৰ MCQ কেইটা চাবা ঠিক আছে তাৰপিছত ইয়াতে তোমাৰ 6 7 নম্বৰ কুৱেশ্যনটো চাবা 6 নম্বৰ 7 নম্বৰ তাৰপিছত আছে 10 11 আৰু 12 এইকেইটা লং কুৱেশ্যন আৰু এইফালে আছে চোৱা এইফালে আছে তোমাৰ 18 নম্বৰটো আগতে চোৱা 18 নম্বৰটোৰ A C আৰু D বহুত ইম্পৰ্টেণ্ট হয় A C আৰু D তাৰপিছত আছে এইফালে 17 ইফালে আছে 16 ঠিক আছে আৰু ইফালে আছে 15 নম্বৰ 14 নম্বৰটো নালাগে বাৰু এতিয়া 15 16 17 আৰু ইফালে 18ৰ A C আৰু D তাৰপিছত 13 নম্বৰ প্ৰশ্নটোৰ পৰা প্ৰথমতে তোমালোকে ইয়াতে চুম্বক ক্ষেত্ৰ কাক বোলে সেইটোৰ ডেফিনিশ্যনটো চাবা আৰু লগতে তোমাৰ এই ডায়েগ্ৰামটো মনত ৰাখিবা লগতে তোমাৰ চুম্বক বলৰেখাৰ যিকেইটা ধৰ্ম আছে সেই ধৰ্মকেইটা চুম্বক বলৰেখাৰ ধৰ্ম ঠিক আছে ইয়াতে দিয়া আছে চুম্বক বলৰেখাৰ ধৰ্ম বহুত ইম্পৰ্টেণ্ট হয় তাৰ ওপৰত কিন্তু MCQ পাবা ঠিক আছে তাৰপিছত চোৱা তোমাৰ চুম্বক ইয়াৰে তোমাৰ এই কথাখিনি অলপমান চাই থবা ইয়াৰ ওপৰত কিন্তু এছাৰখন ৰিজনিঙৰ প্ৰশ্ন আহে আৰু তোমাৰ এইটো চেপ্টাৰৰ পৰা তোমাৰ যিকেইটা নীতি আছে নীতিকেইটা তুমি ইয়াৰ পৰা চাব লাগিব ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহিবই ঠিক আছে এইটো পুৰা আঙুলিৰ নীতি তাৰপিছত এক্সাম্পল এইটো চোৱা এইটো এক্সাম্পল ইয়াৰ পৰা তোমাৰ MCQ এক্সাম্পলৰ পৰা বেছি অহা দেখা যায় তাৰপিছত এইটো কৰ স্ক্ৰু নীতি আছে তাৰপিছত এইটো সলনয়েড এটাৰ কুণ্ডলী ক্ষেত্ৰ তোমাৰ এই লাইনটো তোমালোকে চাব লাগিব ঠিক আছে এইটো লাইন চোৱা আণ্ডাৰলাইন কৰা আছে মই কৰিছোঁ এইখিনি লাইন ইয়াৰ ওপৰত কুৱেশ্যন আহে পৰীক্ষাত কুৱেশ্যন আহে আৰু ইয়াৰে পৰা তোমাৰ এইটো চোৱা 1 নম্বৰ কুৱেশ্যনটো চাবা আৰু এইটোৰ যিটো ডায়েগ্ৰাম এইটোতো তোমাৰ এইটো হয় ঠিক আছে এইটো আঁকিব পৰা একে হয় ইয়াৰে পিছত এইটো প্ৰশ্ন চোৱা এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট হয় এইবোৰ আৰু ইফালে আছে তোমাৰ এইটো ফ্লেমিঙৰ বাওহতীয়া নীতি মই বাৰে বাৰে কৈ আছোঁ যে বাওহতীয়া তোমাৰ ইয়াতে যিকেইটা নীতি আছে নীতি গোটেইকেইটা চাব লাগিব আৰু কোনটো আঙুলি কি বুজায় এইখিনি কথা ইয়াৰ ওপৰত কিন্তু প্ৰশ্ন পাবাই ঠিক আছে এইটো তোমাৰ যোৱা বছৰ আহিছিল এই প্ৰশ্নটো এইটো চাই থ'ব পাৰা যোৱা বছৰ আহিছে এইটো প্ৰশ্ন মেট্ৰিক পৰীক্ষাত আহিছে আৰু ইফালে প্ৰশ্নাৱলী 1 নম্বৰটো আছে 1 নম্বৰটো চাবা আৰু ইফালে আছে তোমাৰ এইটো 3 নম্বৰ কুৱেশ্যনটো চাবা বৈদ্যুতিক মটৰৰ পৰা তোমালোকে এই প্ৰশ্ন দুটা চাবা 2 and 3 বৈদ্যুতিক মটৰৰ পৰা তাৰপিছত ইফালে আছে তোমাৰ এইটো চোৱা ফ্লেমিঙৰ হুহতীয়া নীতি কোনটো আঙুলিয়ে কি বুজায় আৰু এইটো কিয় ইউজ কৰা হয় এইটো বিদ্যুৎ চুম্বকীয় আৱেগ কাক বোলে এইখিনি কথা চাবা বৈদ্যুতিক আচ্ছা এই প্ৰশ্নটো চাবা 2 মাৰ্কৰ কাৰণে দুটা লিখিবলৈ দিয়ে 2 মাৰ্কৰ কাৰণে দুটা এইটো 1 নম্বৰ কুৱেশ্যনটো আৰু ইফালে আছে তোমাৰ এইটো লং কুৱেশ্যনৰ পৰা তোমালোকে এই ইয়াতে শ্বৰ্ট কুৱেশ্যনৰ কাৰণে তোমালোকে এইখিনি কথা অলপমান চাই থবা এটা আণ্ডাৰলাইন কৰা কথাখিনি আৰু লং কুৱেশ্যনৰ কাৰণে তোমাৰ ইয়াতে চোৱা এইটো 4 নম্বৰ কুৱেশ্যনটো চাবা আৰু ইফালে তোমাৰ 1 নম্বৰ কুৱেশ্যনটো চাবা ঠিক আছে তাৰপিছত তোমাৰ ইয়াতে চোৱা যিটো তোমাৰ এইটো যিটো আৰ্থিং চিষ্টেম আছে সেইটোৰ ওপৰত কিন্তু প্ৰশ্ন আহে ঠিক আছে এইটো পাৰ্ট কিন্তু এৰি নিদিবা এইটো ঘৰুৱা বৈদ্যুতিক বৰ্তনী এই পাৰ্টটো চাবা তোমালোকে গোটেইখিনি ইয়াৰ পৰা 2ৰ পৰা 3 মাৰ্ক অহাৰ পূৰ্ণ সম্ভাৱনা আছে এই বছৰ ঠিক আছে আৰ্থিঙৰ ওপৰত প্ৰশ্ন আহে কেনেকৈ আৰ্থিং কৰা হয় আৰু কিয় কৰা হয় আৰ্থিংটো সেইটোৰ ওপৰত ইয়াৰ পিছত তোমাৰ সেইটো প্ৰশ্নাৱলীৰ পৰা 2 আৰু 3 নম্বৰ কুৱেশ্যনটো চাবা 2 আৰু 3 এই প্ৰশ্নটো চাবা আৰু এইফালে
অনুশীলনীৰ পৰা MCQ কেইটা চাবা MCQ কেইটা চোৱাৰ পিছত এইটো 7-8 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছত আছে 11 নম্বৰ তাৰপিছত 14 আৰু ইফালে আছে তোমাৰ 17 আৰু 18 এইকেইটা চাবা তাৰপিছত আহিছোঁ আমাৰ 14 নম্বৰ চেপ্টাৰ চোৱা এইটোৰ পৰা তোমাৰ ইয়াতে এইটো শক্তিৰ ভাল উৎসৰ বৈশিষ্ট্য কি সেইটো পৰীক্ষাত আহে এইটো 3 নম্বৰটো চাবা তাৰপিছত তোমাৰ এইটো জীৱাশ্মজাত ইন্ধন এইটো তোমাৰ জানাই এইবোৰ তোমালোকে পঢ়ি আহিছা বহুত ইয়াৰ পৰা যিবোৰ MCQ আহিব তোমালোকে চেপ্টাৰ এটা পঢ়িলে পাবা এইটো ইয়াৰ পৰা তুমি কি চাবা ইয়াৰ পৰা তুমি চাবা 1 আৰু 2 ঠিক আছে 1 নম্বৰ আৰু 2 নম্বৰ কুৱেশ্যনটো চাবা আৰু MCQৰ কাৰণে ইফালৰ পৰা তোমালোকে এইখিনি কথা চাব লাগিব এইটো সৌৰ ধ্ৰুৱক কি হয় ইম্পৰ্টেণ্ট হয় সৌৰ ধ্ৰুৱকটো এইখিনি চাবা আৰু সোলাৰ কুকাৰৰ বিষয়টো এইটো চাবই লাগিব এইখিনি সোলাৰ কুকাৰৰ বিষয়ে পূৰ্ণ জ্ঞান লাগিব কিহৰ কাৰণে এইখিনি ব্লেক হয় এইটো দাপোনটো অৱতল দাপোন কি ইউজ কৰা হয় আৰু ইয়াৰে যিটো তোমাৰ মূলনীতি সোলাৰ কুকাৰৰ এইখিনি ইয়াতে দিয়া আছে এইখিনিৰ পৰা শৰ্ট মাৰ্কত কুৱেশ্যন আহে ঠিক আছে তাৰপিছত তোমাৰ চোৱা এইটো ইলেক্ট্ৰন ভোল্ট কি হয় এইখিনি মনত ৰাখিবা আৰু আইনষ্টাইনৰ বিখ্যাত সূত্ৰ এইটো মনত ৰাখিবা ঠিক আছে আৰু ইফালে নিউক্লিয় শক্তিৰ ওপৰত কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্ন আহে বিশেষকৈ তোমাৰ এই লাইনটো মনত ৰাখিবা মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ চোৱা এইখিনি লাইন তোমালোকে মনত ৰাখিবা ইয়াৰ ওপৰত কিন্তু প্ৰশ্ন আহিব নিউক্লিয় শক্তিৰ ওপৰত বিশেষকৈ প্ৰশ্ন আহে ঠিক আছে আৰু আছে ইফালে তোমাৰ নিউক্লিয় শক্তিৰ যেটো তোমাৰ এজাৰছন ৰিজনিঙৰ প্ৰশ্ন আহে তো নিউক্লিয় শক্তিৰ কথা তোমালোকক মই ক'লোৱে যে নিউক্লিয় শক্তিটো ভালদৰে পঢ়িবা ইয়াৰ পৰা তোমাৰ এইখিনি পঢ়িবা ইয়াৰ পৰা প্ৰশ্ন পাবা আৰু নিউক্লিয় সংযোজনৰ পৰা তোমালোকৰ নিউক্লিয় যেটো সংযোজন আছে এই বাকচখিনি চাবা ভালদৰে এইটো আছে তোমাৰ প্ৰশ্নাৱলীৰ 1 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছত আছে ইফালে এইটো 4 নম্বৰ প্ৰশ্নটো চাবা আৰু ইফালে প্ৰশ্নাৱলীৰ পৰা 1 নম্বৰ প্ৰশ্নটো চাবা ঠিক আছে এইটো এনালাইসিস কৰাই হয় বস্তুবোৰ আৰু এইটো প্ৰশ্নাৱলী দুটাৰ চাবা 1 আৰু 2 দুটা প্ৰশ্ন চাবা অনুশীলনীৰ পৰা MCQ গোটেইকেইটা চাবা ইয়াতে আৰু তোমাৰ এইফালে তোমাৰ এইটো 6 নম্বৰ কুৱেশ্যনটো চাবা এফালে তোমাৰ 7 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছত আছে তোমাৰ 8 9 এইটো চাবা আৰু 10 নম্বৰটো এইটো তোমাৰ নিজৰ কথা লিখিবলৈ দিছে ইয়াতে তো 6 7 8 9 এইকেইটা চাবা ঠিক আছে তাৰপিছত আমি আহিছোঁ 15 নম্বৰ চেপ্টাৰটিলৈ তো 15 নম্বৰ চেপ্টাৰৰ পৰা তোমালোকে 1 নম্বৰ আৰু 3 নম্বৰ চেপ্টাৰটো চাবা 1 and 3 তাৰপিছত চোৱা ইয়াতে তোমাৰ 10% যিটো ৰুল আছে তোমালোকে যদি MCQ পঢ়িছা ভালদৰে যদি পঢ়িছা তেতিয়াহ'লে গোটেইখিনি কথা তোমালোকে অলৰেডি গম পোৱা ঠিক আছে মোৰ ভিডিঅ' যদি চাইছা কাৰণ মই তোমাৰ 100% ইলাবোৰেশ্যন কৰি সেই ভিডিঅ'বোৰ বনাওঁ এই 10% ৰুলৰ ওপৰত কিন্তু প্ৰশ্ন আহে আৰু ইফালে চোৱা এইখিনি আণ্ডাৰলাইন কৰা বস্তুখিনি তোমালোকে চাবা এইখিনি মই আণ্ডাৰলাইন কৰিছোঁ ইয়াৰ পিছত এইটো এই লাইনটো শক্তিৰ প্ৰবাহ সদায় একমুখী হয় এইটো কথা এইফালে আছে তোমাৰ এই দুটা প্ৰশ্ন চাবা ইয়াৰে 1 আৰু 2 ইয়াৰে দুইটা চাবা ইয়াৰ পিছত চোৱা ওজন স্তৰৰ ওপৰত কিন্তু কুৱেশ্যন আহিব এইখিনি আণ্ডাৰলাইন কৰাখিনি চাবা লগতে এইটো ওজন স্তৰৰ ওপৰত এই গোটেইখিনি কথা তোমালোকে চাব লাগিব ইয়ালৈকে ওজন স্তৰৰ ওপৰত ইয়াৰ পৰা 2 বা 3 মাৰ্কৰ প্ৰশ্ন এটা অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে তাৰপিছত তোমাৰ এইটো চোৱা এইটো তোমাৰ 1 নম্বৰ প্ৰশ্নটো চাবা এইটো প্ৰশ্নাৱলীৰ পৰা আৰু এইটো অনুশীলনীৰ পৰা তোমাৰ MCQটো চাবা গোটেইকেইটা MCQ চাবা লগতে তোমাৰ ইয়াতে চাবা 6 এইটো চোৱা এই যেটো 6 নম্বৰ প্ৰশ্ন হয় এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় ভেৰি ইম্পৰ্টেণ্ট বুলি কৈছোঁ মই এইটো আহিব পাৰে পৰীক্ষাত পূৰ্ণ সম্ভাৱনা আছে তোমাৰ এটা 7 আৰু 8 এইটো 6 7 8 তিনিটা প্ৰশ্ন চাবা ইয়াৰ পৰা আহিছোঁ আমাৰ লাষ্ট চেপ্টাৰলৈ প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা এইটো চেপ্টাৰৰ ওপৰত তোমালোকে কলিফৰ্ম নামৰ বেক্টেৰিয়াবিধ কি হয় এইটো চাই থবা কলিফৰ্ম নামৰ বেক্টেৰিয়া তাৰপিছত এইফালে আছে তোমাৰ এইটো মই বাৰে বাৰে কৈ থাকোঁ এইবোৰ প্ৰশ্ন ইজি হয় আৰু আহি থাকে পৰীক্ষাত এই থ্ৰী আৰ যিটো প্ৰিন্সিপল আছে 3R প্ৰিন্সিপল এইটো 3R প্ৰিন্সিপল কি হয় এইখিনি কথা তোমালোকে পঢ়িবা এফালে এই প্ৰশ্নাৱলীৰ পৰা 1 নম্বৰ আৰু 4 নম্বৰ কুৱেশ্যনটো চাবা ঠিক আছে 1 and 4 তাৰপিছত আছে তোমাৰ এইফালে এইটো প্ৰশ্ন এইটো চাবা এইখিনি তোমাৰ আণ্ডাৰলাইন কৰা আছে এইখিনি কথা চাবা বহুত ইম্পৰ্টেণ্ট হয় ইফালে তোমাৰ অংশীদাৰ কোন হয় বনাঞ্চলৰ এইটো তোমাৰ 4টা আছে ইয়াতে তোমাৰ এইখিনি কথা চাবা ইয়াতে আৰু এইফালে আছে তোমাৰ এইখিনি চিপকো আন্দোলন বা বহনক্ষম উন্নয়নৰ যিটো চিপকো আন্দোলন আছে সেইটো চাবা এইফালে আছে তোমাৰ এইটো শাল গছ কোনটো
বনাঞ্চলৰ লগত জড়িত MCQ আহে আৰু ইফালে আৰু এইটো চাবা এইটো প্ৰশ্নাৱলীৰ পৰা এইটো 1 নম্বৰ কুৱেশ্যনটো চাবা 1 নম্বৰ প্ৰশ্নটো চাবা তাৰপিছত আছে ইয়াতে চাবা তোমাৰ ইয়াৰ পিছত তোমাৰ নদী বান্ধৰ সমস্যাসমূহ এইটো ইম্পৰ্টেণ্ট হয় নদী বান্ধৰ সমস্যা তিনিটা সমস্যা ইয়াতে তোমাৰ মেনশ্যন কৰা আছে আৰু ইফালে চোৱা আণ্ডাৰলাইন কৰা এইটো অতীত কালত তোমাৰ কিছুমান পদ্ধতি ইউজ কৰা হৈছে পানী সঞ্চয়নৰ সেই পদ্ধতিকেইটা আণ্ডাৰলাইন কৰিছোঁ মই চাই লোৱা ইয়াৰ পৰা কিন্তু প্ৰশ্ন আহিব মিলাবলৈ আহিব পাৰে ঠিক আছে এইখিনি আছে এইটো সাৰেংগমছ আছে ইয়াৰে পিছত এইখিনিৰ পৰা নাই বাৰু তাৰপিছত তোমাৰ আচ্ছা এইটো শেষেই হ'ল অনুশীলনী চোৱা অনুশীলনীৰ পৰা তোমাৰ এইটো 1 নম্বৰ কুৱেশ্যনটো চাবা এইটো বহুত ইম্পৰ্টেণ্ট হয় 1 নম্বৰ কুৱেশ্যনটো চাবা ঠিক আছে তাৰপিছত ইফালে আছে তোমাৰ এইটো 5 নম্বৰ ইফালে আছে তোমাৰ 6 নম্বৰ 1 তোমাৰ 1 নম্বৰ তাৰপিছত আছে 5 আৰু ইফালে আছে কি 6 ঠিক এটা চাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো এইখিনি আছিল তোমাৰ সায়েন্সৰ গোটেইখিনি এটা ভিডিঅ'তে দি দিলোঁ আৰু তোমাৰ মেথছৰ কি কৰিম যিকেইটা লং কুৱেশ্যন আছে কেৱল আমি সেইকেইটা ডিছকাশ্যন কৰিম আৰু MCQ আমি ছেপাৰেটকৈ ডিছকাশ্যন কৰিম ঠিক আছে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা আৰু ভালদৰে ষ্টাডি কৰা আৰু কোনটো জিলাৰ পৰা চাইছা তোমালোকে ডেফিনেটলি কমেণ্ট কৰি জনাবা আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ